So, hello students. মই তোমালোকৰ সৌৰভ স্যাৰ আশা কৰোঁ তোমালোকে সবে ভালে আছা and I welcome you all to our official YouTube channel of Adda 247 Northeast. So, before moving forward, let's check the motivational quote for the day. কি লিখা আছে কি push harder than yesterday if you want a different tomorrow. এইটো বহুতেই ৰিয়েলিষ্টিক এটা কথা আমি যেনেকৈ আমাৰ লাইফষ্টাইল আজিলৈকে যেনেকৈ লিড কৰি আছোঁ যেনেকৈ চলাই আছোঁ সেনেকাই যদি চলে তো ৰিজাল্টটো যেনেকৈ পাই আছোঁ সেনেকাই পাম তো কিবা যদি বেলেগ ৰিজাল্ট যদি আমি বিচাৰোঁ কিবা বেলেগ কিবা গ'ল যদি আমি এচিভ কৰিব বিচাৰোঁ সেইটোৰ কাৰণে আমাৰ লাইফষ্টাইল আমাৰ ডিচিপ্লিন আমাৰ ডেডিকেশ্যন গোটেইখিনি কিন্তু এটা নতুন ফৰ্মেটত লৈ যাব লাগিব চেঞ্জ কৰিব লাগিব হয় না নাই চ' সেইটোৱে হ'ল আমাৰ আজিৰ কাৰণে মটিভেশ্যনেল কোট মুভিং ফৰৱাৰ্ড এতিয়ালৈকে তোমালোকে যোনে যোনে আড্ডা 247 এপ ইনষ্টল কৰা নাই কৰি লোৱা যিমান সোনকালে সম্ভৱ কৰি লোৱা বিকজ ইট ইজ এ ভেৰি ইউজফুল এপ এজ ফাৰ এজ প্ৰিপাৰেশ্যন ফৰ এনি গভৰ্ণমেণ্ট জব ইজ কনচাৰ্ণ ঠিক আছে নেক্সট হ'ল আমাৰ আড্ডা 247 নৰ্থ ইষ্ট ইউটিউব চেনেল এই লাষ্ট চাগে মেক্স টু মেক্স 2 মাহ হৈছে আৰু এইটো খোলা অলৰেডি 39,000 প্লাছ ছাবস্ক্ৰাইবাৰ তাতে অলৰেডি জইন কৰিছে ছাবস্ক্ৰাইবাৰ মানে এইটো এক্সপিৰিয়েঞ্চে হয় না নাই তোমালোকৰ ভিতৰে বহুত তোমালোকৰ ফ্ৰেণ্ডছ আৰু এক্সপিৰিয়েঞ্চ তাতে জইন কৰিছে যদি তোমালোকে এতিয়া কোনে কোনে জইন কৰা নাই কোনেবা জইন কৰা নাই জইন কৰি লোৱা বহুত বেনিফিটেড হ'বা বুলি মই এছুৰেঞ্চ দি আছোঁ মুভিং ফৰৱাৰ্ড এইটো হ'ল আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে চ' ইউ কেন অলছ' জইন আৱাৰ টেলিগ্ৰাম চেনেল ইউজিং দিছ লিংক আৰু টেলিগ্ৰাম চেনেলত কি পোৱা যাব তাতে আমাৰ ভিডিঅ'জ লিংককেইটা আগৰ পৰা দিয়া হয় কিবা নতুন নটিফিকেশ্যন ওলালে তাতে টেলিগ্ৰামত আগৰ পৰা দিয়া হয় গোটেইখিনি ইনফৰমেশ্যন ঠিক আছে প্লাছ নোটছো তাতে শ্বেয়াৰ কৰা হয় চ' আজি আমি যিটো ষ্টাৰ্ট কৰিম এইটো হ'ল চাৰ্কুলেটৰী ছিষ্টেম আমি ষ্টাৰ্ট কৰি এইটো হ'ল তেজ পৰিবহণ তন্ত্ৰ হয় না নাই চ' আমি আপ টু ক্লাছ 10 চবে আমি মেথছ ছায়েন্স গোটেইখিনি ষ্টাডি কৰোঁ ইৰেছপেক্টিভ যে আমি ক্লাছ 11ৰ পৰা কোনোবা আৰ্টছ লৈ আছে কোনোবা কমাৰ্চ লৈ আছে কোনোবা ছায়েন্স লৈ আছে বাট এই চাৰ্কুলেটৰী ছিষ্টেম তেজ পৰিবহণ তন্ত্ৰ এইটো কিন্তু আমি কিন্তু ক্লাছ 10ৰ ভিতৰত ক্লাছ 9ত চাগে এইটো কিন্তু NCERTত আছে হয় না নাই চ' আৰু ছাইডত যিটো পিকচাৰ দিয়া আছে ছাইডত পিকচাৰটো গম পোৱা না কিহৰ পিকচাৰ কোনোৱে মোক ক'ব পাৰিবা নেকি এইটো কিহৰ পিকচাৰ এই পিকচাৰটো কিহৰ এইটো হ'ল আমাৰ এইটো হ'ল আমাৰ হাৰ্টৰ পিকচাৰ হয় না নাই আমাৰ হিউমেন হাৰ্ট যিটো আছে সেইটোৰ এটা ক্ৰছ ছেকশ্যনেল ভিউ মানে এইটো ভিতৰত কি আছে এইটো এনেকৈ এটা ক্ৰছ ছেকশ্যন কৰি বস্তুখিনি বুজোৱা হৈছে এনেকৈ ছেকশ্যনেলি কাটাৰ পিছত ভিতৰত যেনেকৈ বস্তুখিনি মানে চাবলৈ যেনেকৈ লাগে আৰু আমাৰ হাৰ্ট সেইটো এটা ভিউ দিয়া হৈছে আমি গোটেইখিনি ডিটেইলছ আজি ডিছকাছ কৰিম চাৰ্কুলেটৰী ছিষ্টেমৰ বিষয়ে কিন্তু বিফ'ৰ ডিছকাছিং দ্য কণ্টেণ্টছ ফৰ দ্য ডে মোৰ এটা কিবা এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট কৰাৰ আছে সেইটো হ'ল এইটো মোৰ ফৰ টাইম বিং আজিৰ ক্লাছটো মোৰ ছায়েন্সৰ লাষ্ট ক্লাছ মানে মই এতিয়াৰ পৰা মই ভাবিছোঁ অকল মেথছ অকল কোৱান্টিটিভ এপ্টিটিউডৰ ওপৰত মই বেছিকৈ অলপ গুৰুত্ব দিম আৰু মই যিটো ৰিয়েলাইজ কৰিলোঁ যে মই আৰু অলপ যদি ভালকৈ তাতে টাইম দিওঁ মই আৰু তোমালোকৰ কাৰণে মেথছৰ কণ্টেণ্টটো অলপ ভালকৈ বনাব পাৰিম অভিয়াছলি মই ছিষ্টেমেটিকেলি মই চাপ্টাৰ ৱাইজে ছল্ভ কৰি আছোঁ মই এতিয়া কি প্লেন কৰি আছোঁ মই চাপ্টাৰ ৱাইজ ছল্ভটো কৰিম সেইটো যেনেকৈ চলি আছে আমাৰ কোৱান্টছ বুষ্টাৰ যিটো ছিৰিজ চলি আছে তাতে আমি গোটেইখিনি বস্তু তাতে ছিকুৱেঞ্চিয়েলি চাপ্টাৰ বাই চাপ্টাৰ টপিক বাই টপিক আমি মানে লাহে লাহে কমপ্লিট কৰিম কিন্তু সেইটো বাদ দিয়ে আৰু এক্সট্ৰা আৰু কি ভাবিছোঁ মই এটা মক টেষ্ট ল'ম মই সপ্তাহত দুটা নহয়তো তিনিটা এনেকুৱাকৈ মক টেষ্ট মই এৰেঞ্জ কৰিম মক টেষ্টৰ কুৱেশ্যন থাকিব এইটো জাষ্ট টু চেক ইউৰ কেপাবিলিটি এতিয়ালৈকে তোমালোকে কিমানখিনি প্ৰিপাৰেশ্যন তোমালোকে ল'ব পাৰিছা বিকজ এক্সাম কিন্তু বহুত মানে বেছি দিন নাই আৰু এক্সামৰ কাৰণে চ' উই নিড টু বি ভেৰি মাছ হেবিচুৱেটেড আমাৰ মক টেষ্ট দিয়াৰ কাৰণে মক টেষ্টৰ কুৱেশ্যন কেনেকৈ আহে আমাৰ এক্সামত কেনেকুৱা কুৱেশ্যন আহিব পাৰে সেইটোও কিন্তু মই এটা মক টেষ্ট ছিৰিজ বনাই মই এইটো কমপ্লিট কৰিম
তাতে কি হ'ব এটা মক টেষ্টত ছাপ'জ 25 কুৱেশ্যনছ আছে, ছাপ'জ 25টা কুৱেশ্যন থাকিল, সেই 25টা কুৱেশ্যন কিন্তু বেলেগ বেলেগ চাপ্টাৰৰ পৰা থাকিব। আৰু মই যেতিয়া তোমালোকক যিটো ছল্ভ কৰাম, কিবা বেলেগ চাপ্টাৰৰ কুৱেশ্যন থাকে, সেইটো মই এনেকুৱা নহয় কি অকল চলিউশ্যন কৰিম, সেইটো তাতে মই অলপ ভালকৈ বুজাই দিম যে এনেকুৱা কুৱেশ্যন থাকিলে সেইটো বেছিক, সেই চাপ্টাৰৰ বেছিকটো কি, সেই পাৰ্টিকুলাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিলে কেনেকৈ ছল্ভ কৰা যায়। আৰু মই যিকেইটা কুৱেশ্যন তোমালোকক মক টেষ্টত ইনভল্ভ কৰা হ'ব, মক টেষ্টত লিখা হ'ব, ইনক্লুড কৰা হ'ব, সেইকেইটা কুৱেশ্যন কিন্তু মষ্ট প্ৰবাবল কুৱেশ্যন, হাইলি ইম্পৰ্টেণ্ট কুৱেশ্যন এজ ফাৰ এজ ইয়ৰ এক্সাম ইজ কনচাৰ্ণ। ঠিক আছে, মই কিন্তু মক টেষ্টটো মই নিজে ৰেণ্ডমলি বনোৱা নাই, তোমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বোথ APSC এণ্ড আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টক কুৱেশ্যনকেইটা ভালকৈ চাই পিনে মই বেলেগ বেলেগ ৱেবছাইটত ফ'ল' কৰি যিকেইটা কুৱেশ্যন মোৰ হিচাপত চবচে প্ৰবাবল কুৱেশ্যন অহাৰ চান্সেছ চবচে বেছি, সেই কুৱেশ্যনকেইটা কিন্তু মই মক টেষ্টত ইনক্লুড কৰি আছোঁ। ক্লিয়াৰ? চ' মই এতিয়াৰ পৰা কালিৰ পৰা মই অকল কোৱান্টিটিভ এপ্টিটিউডে ভালকৈ চাম, তাতে আমাৰ ছিকুৱেঞ্চিয়েলি যিটো কোৱান্টছ বুষ্টাৰ ছিৰিজ চলি আছে সেইটোতো চলিবই, প্লাছ তাতে কি হ'ব আৰু এটা মক টেষ্ট ছিৰিজ চলিব বেলেগকৈ, তাতে আমি মক টেষ্ট আমি কভাৰ কৰিম। ক্লিয়াৰ? আৰু স্পেচিয়েল বেলেগ বেলেগ কিবা কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন মই যেতিয়া ৰিয়েলাইজ কৰিম এইকেইটা 10টা কুৱেশ্যন পালোঁ মই বেলেগ বেলেগ ঠাইৰ পৰা, সেইটো কিন্তু ইম্পৰ্টেণ্ট এজ ফাৰ এজ ইয়ৰ এক্সাম ইজ কনচাৰ্ণ। আৰু সেইটো মই যেতিয়া বুজাম আৰু সেইটো তোমাৰ ভিতৰত ডাউট হ'ব নালাগে যে ছাৰে পটককৈ এটা এতিয়া জিঅ'মেট্ৰি কুৱেশ্যন বুজাব, ছাৰে পটককৈ এতিয়া এলজেব্ৰা কুৱেশ্যন বুজাব, আমি কেনেকৈ বুজিম, সেইটো লৈ টেনশ্যন কৰা একো নাই। মই যেতিয়া বুজাম মই ভালকৈ সেইটো কনচেপ্টখিনি বুজোৱাৰ পিছতে মই অংকটো কৰাম, মেথছটো কৰাম। এনেকুৱা নহয় কি মই অকল চলিউশ্যনটো কৰি মই গুচি যাম আৰু। ঠিক আছে, মই ক্লাছ কেনেকৈ কৰোঁ তোমালোকে অলৰেডি গমেই পাইছা, তোমালোকৰ মোৰ ফিডবেক, তোমাৰ কমেণ্ট, তুমি যেনেকৈ তোমালোকে লাইক কৰিছা সেইটোৰ পৰা ময়ো গম পাইছোঁ তোমালোকে মোৰ ক্লাছটো কৰি ভাল পাইছা। আৰু এই ট্ৰাষ্টটো মোৰ ওপৰত ৰাখিলে হ'ল, মই তোমালোকক ভালকৈ এটলিষ্ট কোৱান্টিটিভ এপ্টিটিউডখিনি মই ভালকৈ প্ৰিপাৰেশ্যন কৰাম, এইটো মোৰ এচুৰেঞ্চ থাকিল, মোৰ প্ৰমিছ থাকিল। ক্লিয়াৰ? কিন্তু টাইম ফিক্স থাকিল 11 AM, সদায় 11টাৰ পৰা মোৰে ক্লাছ আহিব, মানে ইউটিউবৰ লাইভ ক্লাছ 11টাৰ পৰা মোৰ কাৰণে শ্বিডিউল আছে সদায়। এতিয়া 11টাৰ পৰা কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে নিজৰ কেলেণ্ডাৰটো বুক কৰি ৰাখিলে হ'ল। ক্লিয়াৰ? চ' লেটছ কাম টু দ্য টপিক ফৰ দ্য ডে। আজিৰ যিটো টপিক হ'ল এইটো হ'ল চাৰ্কুলেটৰী ছিষ্টেম, মানে তেজ পৰিবহণ তন্ত্ৰ। এতিয়া আমি চবেই গম পাওঁ যে আমাৰ বডিত তেজ আছে, আমাৰ বডিত তেজ কিন্তু এটা ঠাইত কিন্তু ৰখি নাথাকে, এইটো কিন্তু মুভমেণ্ট কৰিবই লাগিব, হয় না নাই? চ' এতিয়া কেনেকৈ গোটেইখিনি প্ৰচেছ কেনেকৈ মানে কমপ্লিট হয় সেইটো কিন্তু অলপ ভালকৈ আমাক চাব লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ এজ ফাৰ এজ ইয়ৰ এক্সাম ইজ কনচাৰ্ণ। ঠিক আছে, চ' কি লিখা আছে? দ্য চাৰ্কুলেটৰী ছিষ্টেম কেৰিজ ব্লাড এণ্ড ডিজলভড ছাবষ্টেঞ্চেছ টু এণ্ড ফ্ৰম ডিফাৰেণ্ট পাৰ্টছ প্লেচড ইন দ্য বডি। মানে আমাৰ বডিত বিভিন্ন ঠাইৰ পৰা, মানে মূৰৰ মানে মূৰৰ পৰা লৈ পিনে ভৰিলৈকে আমাৰ বডিৰ মানে কমপ্লিট ব্লাড মুভমেণ্ট কিন্তু বডিত চলি আছে কিন্তু, হয় না নাই? চ' এই যে কমপ্লিট বডিত যিটো ব্লাড মুভমেণ্ট, সেইটো ব্লাডৰ লগত কি কি মিক্স কৰা আছে? ব্লাডত কিন্তু ডিজলভ ছাবষ্টেঞ্চেছ আছে, মানে বেলেগ বেলেগ পদাৰ্থ তাতে ডিজলভ কৰা আছে, হয় না, মিক্স কৰা আছে। তাতে আমাৰ ডাইজেষ্টেড ফুডৰ পাৰ্টিকলছ হ'ব পাৰে, হৰমনছ হ'ব পাৰে, বহুত কিবা কিবি হ'ব পাৰে। চ' এইবিলাক কিন্তু ব্লাডত, কিন্তু ব্লাডৰ লগে লগে সেইবিলাক বস্তুও কিন্তু মুভমেণ্ট কৰি আছে। চ' এই কমপ্লিট মুভমেণ্টটো কণ্ট্ৰল কৰা যিটো ছিষ্টেম, সেইটোৱে কোৱা হয় চাৰ্কুলেটৰী ছিষ্টেম। আশা কৰোঁ ক্লিয়াৰ হৈছে। চাৰ্কুলেটৰী ছিষ্টেম বেছিক ডেফিনেশ্যন, এইটো মই একদম স্কুল লেভেল ডেফিনেশ্যন কৈ আছোঁ, যাতে তোমালোকক বুজাত যাতে অসুবিধা নহয়। মই গম পাওঁ তোমালোকৰ ভিতৰত বহুতো কিবা আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আছে, কোনোবা কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা আছে। মই যদি এতিয়া কিবা এটা কমপ্লিকেটেড ডেফিনেশ্যন যদি দিব বিচাৰোঁ, সেইটো কিন্তু বহুতে চাগে নুবুজিব, হয় না নাই? এইকাৰণে মই একদম লেমেন টাৰ্ম, যিটো একদম বেছিক তোমাৰ এক্সামৰ কাৰণে, আমাৰ চৰকাৰী চাকৰি এক্সামৰ কাৰণে, কম্পিটিটিভ এক্সামৰ কাৰণে বেছিক ইনফৰ্মেশ্যন লাগে। কিবা বেলেগ একদম হাই ফাই ক্লাছ 11-12 ইনফৰ্মেশ্যন কিন্তু নালাগে আমাৰ, হয় না নাই? যিমানখিনি ইনফৰ্মেশ্যন লাগে অনলি আপ টু ক্লাছ 10। সেইকাৰণে চাৰ্কুলেটৰী ছিষ্টেমৰ ডেফিনেশ্যনটো মই কি ক'লোঁ যে আমাৰ ব্লাড মানে আমাৰ তেজ, আৰু তেজৰ লগত মিক্স থকা ডিজলভ ছাবষ্টেঞ্চেছ, তাতে বহুত কিবা কিবি হ'ব পাৰে, হয় না নাই? ডাইজেষ্টেড ফুডৰ পাৰ্টিকলছ হ'ব পাৰে, তাতে হৰমনছ হ'ব পাৰে, বেলেগ কিবা কিবি হ'ব পাৰে। সেইটো যে আমাৰ কমপ্লিট বডিৰ যে মুভমেণ্ট হয় ফ্ৰম ডিফাৰেণ্ট পাৰ্টছ অফ দ্য বডি, হয় না নাই? সেই মুভমেণ্টটোক, সেই ছিষ্টেমক কোৱা হয় চাৰ্কুলেটৰী ছিষ্টেম। সেই মুভমেণ্টটো যোনে মানে হেল্প কৰাৰ কাৰণে, যোনে সহায় কৰে, এই ছিষ্টেমক নাম হ'ল চাৰ্কুলেটৰী ছিষ্টেম। এতিয়া কথা হ'ল এই হাৰ্ট হেজ দ্য জব অফ দ্য কেৰিং দিছ থিংছ এৰাউণ্ড দ্য বডি। এই হাৰ্ট আমাৰ যিটো আছে, হাৰ্ট হ'ল আমাৰ ক'ব পাৰা তুমি পাম্প ক'ব পাৰা, এটা পাম্প বা মটৰ ক'ব পাৰা। যেনেকৈ আমাৰ ছাপ'জ এতিয়া ঘৰত আমাৰ ৰানিং ৱাটাৰ আছে, চবৰ ঘৰত ৰানিং ৱাটাৰ মই ধৰিলোঁ ছাপ'জ, বা যেনেকৈ মই যি ষ্টেচনত কাম কৰোঁ তাতে এটা
এনেকৈ কিবা হয় তোমালোকে চাইছা চাগে এটা ষ্টেচনত এটা ডাঙৰ ডাঙৰ এনেকৈ ৱাটাৰ মানে পানীৰ টেংকি থাকে 4-5টাকৈ টেংকি থাকে মোৰ ষ্টেচনত মোটামুটি 4টা পানীৰ টেংকি আছে সেই পানীৰ টেংকিৰ পৰা কিন্তু কমপ্লিট কলনি ৰেলৱে কলনি কমপ্লিট ষ্টেচনত কিন্তু পানী কিন্তু সেই টেংকিৰ পৰা কিন্তু ডিষ্ট্ৰিবিউট কৰা হয় কিন্তু এই পানী উঠাৰ কাৰণে তাতে পানী উঠাৰ পিছত তাতে আকৌ বস্তুখিনি চাৰ্কুলেট কৰাৰ কাৰণে এটা মটৰ ইউজ হয় এটা পাম্প ইউজ হয় এই পাম্প চলাব লাগে সেইটো কাৰণে বেলেগ এটা ঘৰ থাকে তাতে এটা বেলেগ মানুহ তাতে ডিপ্লয় কৰা আছে সেই মানুহৰ কামেই হ'ল অকল পানীৰ পাম্পটো চলোৱা পানীৰটো মেইনটেনেঞ্চ কৰা সেইটোৱে কাম সেই যে পাম্প যদি নাথাকিলে ছাপ'জ এই পাম্পটোৱে নাই তেতিয়া কি কমপ্লিট পানী যে আমাৰ ৰেলৱে কলনীত বা ৰেলৱে ষ্টেচনত যে চাৰ্কুলেট হৈ আছে মুভমেণ্ট যে হৈ আছে এইটো সম্ভৱ হ'লেহেঁতেন নেকি নহ'লে নহয় চ' পাম্প ইজ দ্য মেজৰ ইঞ্জিন ক'ব পাৰে সেই পাম্পে কি কৰি আছে পানী উঠাই আছে আকৌ চাৰ্কুলেট কৰি আছে চিম্পলি আমাৰ বডিত এইটো হাৰ্ট যিটো আছে এইটো পাম্প সি কি কৰে এনেকৈ ব্লাডটো বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ মানে বডিৰ পাৰ্টত সেইটো চাৰ্কুলেট কৰাৰ কাৰণে মেইন ইঞ্জিনৰ ৰোল প্লে কৰে হ'ল আমাৰ হাৰ্ট ক্লিয়াৰ চ' হাৰ্ট হেজ দ্য জব অফ কেৰিং দিছ থিংছ এৰাউণ্ড দ্য বডি কি লিখা আছে দ্য হাৰ্ট পাম্পছ ব্লাড and other substances around the body in tubes মানে কি হয় সাপোজ মইতো এতিয়া অকল জাষ্ট এটা বুজাই আছোঁ ৰাফ এটা বুজাই আছোঁ যে সাপোজ এইটো এটা হাৰ্ট এইটো হ'ল আমাৰ হাৰ্ট এই হাৰ্টৰ পৰা কি হয় এনেকৈ মানে মিলিয়নছ মানে কোটি কোটি এনেকৈ কিবা কিবি টিউব লাইক ষ্ট্ৰাকচাৰ ওলাই গৈছে সেই টিউব লাইক ষ্ট্ৰাকচাৰেদি কি হ'ল তেজ আৰু তেজৰ লগত মিক্স থকা ডিজলভ ছাবষ্টেঞ্চেছ সেইটো কিন্তু বডিত কিন্তু পাম্প কৰে বডিত পঠাই দিয়ে এনেকৈ হাৰ্টৰ পৰা এইবিলাক তেজ আৰু তেজৰ লগত মানে মিক্স থকা ডিজলভ ছাবষ্টেঞ্চক সি কি কৰে বডিত পঠাই দিয়ে পাম্প কৰি দিয়ে চ' এই যে টিউব লাইক ষ্ট্ৰাকচাৰ দিয়ে এই ব্লাড আৰু ডিজলভ ছাবষ্টেঞ্চেছ ফ্ল' কৰে সেই টিউব লাইক ষ্ট্ৰাকচাৰ দেখাত টিউবৰ নিচিনা পানীৰ ৱাটাৰ যিটো পাইপ হয় না আমি ঘৰত যে পাইপ ইউজ কৰোঁ এই পাইপৰ নিচিনা চ' এইবিলাকক কি কোৱা হয় এইবিলাক কোৱা হয় ব্লাড ভেছেলছ এই ব্লাড ভেছেলছৰ অসমীয়া কি কয় ব্লাড ভেছেলছক কোৱা হয় ৰক্তনলী বুলি কোৱা হয় হয় না ব্লাড ভেছেলছ চ' এতিয়া অকল আমি ইংলিছ টাৰ্ম মনত ৰাখিলেও বিকজ কুৱেশ্যন ইংলিছ টাৰ্মেই থাকিব চ' ব্লাড ভেছেলছ এটা চিম্পল টাৰ্ম যি মানে ব্লাড ফ্ল' কৰাৰ কাৰণে যিটো টিউব লাইক ষ্ট্ৰাকচাৰ থাকে সেইটোক ব্লাড ভেছেলছ বুলি কোৱা হয় ক্লিয়াৰ এতিয়া কথা হ'ল এই যে হাৰ্ট চ' ইয়াতে কি হ'ল এই যে হাৰ্ট থাকিল ইয়াতে ভালকৈ চোৱা ইয়াতে হাৰ্ট আছে হাৰ্টৰ পৰা এই এনেকৈ ব্লাড ভেছেলছত ব্লাড ওলাই আছে এই ব্লাড ভেছেলছ আছে ব্লাড ভেছেলছ মানে ব্লাড হৈছে মিডিয়াম এটা টিউব লাইক ষ্ট্ৰাকচাৰ যিটো থ্ৰু ব্লাড ওলাই আছে আমাৰ বডিত সেই হাৰ্ট আৰু এই ব্লাড ভেছেলছ এই দুটা মিলি যিটো ছিষ্টেম হৈ আছে সেই ছিষ্টেমক কোৱা হয় চাৰ্কুলেটৰী ছিষ্টেম মানে কি লিখা আছে দ্য হাৰ্ট এণ্ড ব্লাড ভেছেলছ টুগেদাৰ মেক আপ দ্য চাৰ্কুলেটৰী ছিষ্টেম ক্লিয়াৰ তো চাৰ্কুলেটৰী ছিষ্টেম বেচিকেলি কি আমি গম পালোঁ আমাৰ হাৰ্ট আছে সেইটো আমাৰ বডিত ইঞ্জিন আমাৰ কমপ্লিট বডিত ব্লাড মুভমেণ্টৰ কাৰণে তেজৰ মুভমেণ্টৰ কাৰণে যিটো ইঞ্জিন বা যিটো পাম্প হিচাপে কাম কৰে সেইটো হ'ল আমাৰ হাৰ্টৰ পৰা কি হয় বেলেগ বহুত এনেকৈ টিউব লাইক ষ্ট্ৰাকচাৰ ওলায় সেই টিউব লাইক ষ্ট্ৰাকচাৰ দি কিন্তু তেজ আমাৰ কমপ্লিট বডিত আমাৰ স্প্ৰেড আউট হয় চ' এই হাৰ্টৰ লগত এই যে ব্লাড ভেছেলছ এইটো যিটো এটা ছিষ্টেম দুটা মিলি যিটো ছিষ্টেম এইটোক কোৱা হয় চাৰ্কুলেটৰী ছিষ্টেম মানে তেজ পৰিবহণ তন্ত্ৰ ক্লিয়াৰ মুভিং ইন টু দ্য নেক্সট শ্লাইড চ' এইটো এটা হাৰ্টৰ এটা দিয়া আছে মানে এটা জাষ্ট এটা ক্ৰছ ছেকশ্যনেল ভিউ দিয়া আছে মই ইয়াতে এটা ভালকৈ মই এটা বস্তু অলপ বুজাই আছোঁ পাৰ্টিকুলাৰলি সেই ডায়েগ্ৰামৰ পৰা তোমালোকে বেছি বুজিব এতিয়া বুজাটো ইমান সম্ভৱ নহয় বিকজ এইটো কেনেকৈ বহুত কিবা কিবি টিউব লাইক ষ্ট্ৰাকচাৰ আছে কি আছে মই এটা চিম্পলি এটা বুজাই আছোঁ ছাপ'জ এইটো মোৰ হাৰ্ট হয় আমাৰ হাৰ্টত এইটো এটা স্কিমেটিক ডায়েগ্ৰাম ঠিক আছে এইটো কিন্তু নৰ্মেল হাৰ্ট নহয় এইটো তোমাক হাৰ্টৰ ফাংচনটো বুজোৱাৰ কাৰণে হাৰ্ট কেনেকৈ কাম কৰে হাৰ্টৰ ৱাৰ্কিং কেনেকৈ হয় সেইটো বুজোৱাৰ কাৰণে মই তোমাক এটা স্কিমেটিক ডায়েগ্ৰাম ড্ৰ কৰিলোঁ স্কিমেটিক ডায়েগ্ৰাম মানে যি ডায়েগ্ৰাম ইউজ কৰি মই কিবা তাৰ ৱাৰ্কিং ফাংচনটো মই বুজাব পাৰোঁ সেইটোক কোৱা হয় স্কিমেটিক ডায়েগ্ৰাম ক্লিয়াৰ ছাপ'জ এই যে মই স্কুৱেৰ টাইপৰ ড্ৰ কৰিছোঁ বা ৰেক্টেংগল ক'ব পাৰি এইটো এটা হাৰ্ট হ'ল আমাৰ হাৰ্টত 4টা চেম্বাৰ আছে 4টা চেম্বাৰ মানে গম পোৱা না চেম্বাৰ যেনেকৈ কোনোবা তোমালোকৰ ভিতৰত কোনোবা IT কোম্পানীত কোনোবা যদি কাম কৰে বা কোনোবা ছাপ'জ
চিনাকি আছে তোমাৰ ফ্ৰেণ্ড কোনোবা আই টি কোম্পানীত কাম কৰে, তাতে কি হ'ব, মই যেনেকৈ TCSত যেতিয়া কাম কৰিছিলোঁ তাতে এনে সৰু 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 কিউবিকেল থাকে। মোৰ এনেকৈ এটা মানে সৰু ৰুম নহয়, এটা খোলা ৰুম ক'ব পাৰা, তাতে মই নিজৰ লেপটপ কম্পিউটাৰ লৈ বহি আছোঁ। মোৰ ওচৰতে আৰু এনেকৈ এটা চেম্বাৰ টাইপৰ আছে, তাতে কোনোবা বহি আছে। সেইবিলাক কিউবিকেল বুলি কয়, কিউবিকেলছ। ঠিক আছে। চ' আমাৰ হাৰ্টত এনেকৈ 4টা চেম্বাৰ আছে, 4টা এনেকৈ চেম্বাৰ আছে। এই চেম্বাৰত এতিয়া কথা হ'ল 4টা চেম্বাৰৰ বেলেগ বেলেগ নাম আছে। মই ধৰিলোঁ এইটো হ'ল ৰাইট ছাইড, এইটো হ'ল ৰাইট ছাইড, এইটো হ'ল লেফ্ট ছাইড, এইটো হ'ল ৰাইট, এইটো ৰাইট ছাইড, RIGHT ৰাইট, এইটো হ'ল লেফ্ট ছাইড। ঠিক আছে। চ' ৰাইট ছাইডত যিটো আছে, এইটো যিটো ফাৰ্ষ্ট যিটো চেম্বাৰ, ৰাইট ছাইডত যিটো ওপৰৰ যিটো চেম্বাৰ, ওপৰ মানে আমাৰ ব্ৰেইনৰ ছাইডত যিটো ৰাইট ছাইডৰ যিটো চেম্বাৰ, এইটো আমাৰ ৰাইট ছাইড। আমাৰ হাৰ্ট ইয়াতে আছে, তো হাৰ্টৰ ৰাইট ছাইড কিন্তু ব্ৰেইনৰ ছাইডে, ৰাইট ছাইড আৰু 4টা চেম্বাৰ নহয়, ৰাইট ছাইড আৰু যিটো ওপৰত আছে মানে ব্ৰেইনৰ টুৱাৰ্ডছ ব্ৰেইন যিটো আছে, সেইটোক কোৱা হয় ৰাইট অৰিকল। এইটোক কোৱা হয় ৰাইট অৰিকল। মই গোটেইখিনি যাতে এতিয়া ইমান নোট ডাউন কৰাৰ প্ৰয়োজন নাই, নেক্সট শ্লাইডত কমপ্লিট বস্তু ডিটেইলছত বুজোৱা আছে। মই এইটো জাষ্ট এটা তোমাক ফাংচনিংটো বুজাৰ কাৰণে, ক'ত কি আছে এইটো বুজাৰ কাৰণে অলপ ট্ৰাই কৰি আছোঁ। ৰাইট অৰিকল, এইটোও ৰাইট ছাইডতে আছে, এইটোও ৰাইট ছাইডত আছে, কিন্তু এইটো তলত আছে মানে টুৱাৰ্ডছ আৱাৰ লোৱাৰ পৰ্চন। এইটোক কোৱা হ'ব ৰাইট, বিকজ ৰাইট ছাইডতে আছে এইখন ৰাইট, সেইটো হ'ল ভেন্ট্ৰিকেল। মানে ওপৰৰ পৰ্চন, এই দুটা যে চেম্বাৰ আছে, এই দুটা চেম্বাৰ, এইটো আৰু এইটো, এই দুটা যে চেম্বাৰ আছে, এই চেম্বাৰ আৰু এই চেম্বাৰ, ওপৰৰ টপ ছাইডত যিটো চেম্বাৰ, সেইটো কোৱা হয় অৰিকল। আৰু তলত মানে বটম ছাইডত, লোৱাৰ ছাইডত যিটো চেম্বাৰ, সেইটো কোৱা হয় ভেন্ট্ৰিকল। মই আৰু ভালকৈ নিলিখোঁ, বিকজ অলৰেডি এক্সপ্লেইন কৰা আছে নেক্সট শ্লাইডত। এতিয়া কোৱা হ'ল ৰাইট ছাইডত থকা অৰিকলক কোৱা হ'ব ৰাইট অৰিকল, লেফ্ট ছাইডত থকা অৰিকলক কোৱা হ'ব লেফ্ট অৰিকল। ৰাইট ছাইডত তলত যিটো ভেন্ট্ৰিকল বুলি কৈছোঁ নহয়, ৰাইট ছাইডৰ ভেন্ট্ৰিকলক কোৱা হ'ব ৰাইট ভেন্ট্ৰিকল, লেফ্ট ছাইডৰ ভেন্ট্ৰিকলক কোৱা হ'ব লেফ্ট ভেন্ট্ৰিকল। ৰাইট অৰিকল, ৰাইট ভেন্ট্ৰিকল, লেফ্ট অৰিকল, লেফ্ট ভেন্ট্ৰিকল, চিম্পল। হয়, এইটো হ'ল হাৰ্টৰ বেচিকেলি। এতিয়া কথা হ'ল, এতিয়া মাজতে বহুত ভাল্ভছ আছে, কিবা কিবি ব্লাড ভেচেল আছে। ব্লাড ভেচেল কি আমি গমেই পাওঁ। তাৰপিছত ব্লাড ভেচেলৰ আকৌ টাইপ আছে, আৰ্টাৰী, ভেন, হয় না নাই? আৰ্টাৰী কি বুলি কয়? আৰ্টাৰী কয় ধমনী, আৰু ভেনক কোৱা হয় হীৰা, হয় না? আৰ্টাৰীক কোৱা হয় ধমনী আৰু ভেইনছক কোৱা হয় হীৰা। সেইটো ক'ত কি কেনেকৈ ওলায় ইয়াতে তুমি চোৱা, ইয়াতে লিখা আছে কিন্তু পালমোনাৰী আৰ্টাৰী, পালমোনাৰী ভেইন, ঠিক আছে। ভাল্ভৰ নাম লিখা আছে, মিট্ৰাল ভাল্ভ, ট্ৰাইকাস্পিড ভাল্ভ। এইটো আমি ভালকৈ অলপ নেক্সট শ্লাইডত আমি ভালকৈ বুজি আছোঁ, ঠিক আছে। এতিয়াৰ কাৰণে কি বুজিলোঁ যে আমাৰ হাৰ্টৰ 4টা চেম্বাৰ আছে, ওপৰৰ ফালে 2টা চেম্বাৰক কোৱা হয় অৰিকল, তলৰ ছাইডত 2টা চেম্বাৰক কোৱা হয় ভেন্ট্ৰিকল। ওপৰৰ ছাইডত ৰাইট ছাইডত থকা অৰিকলক কোৱা হ'ব ৰাইট অৰিকল, লেফ্ট ছাইডত থকা অৰিকলক কোৱা হ'ব লেফ্ট অৰিকল। চিমিলাৰলি ৰাইট ভেন্ট্ৰিকল, লেফ্ট ভেন্ট্ৰিকল। ক্লিয়াৰ? এতিয়া ভালকৈ চোৱা, ইয়াতে এইটো একদম ইম্পৰ্টেণ্ট এটা স্কিমেটিক এইটো ডায়েগ্ৰাম। এইটো তোমাক কমপ্লিট ব্লাড মুভমেণ্টটো কিন্তু বুজাই দিব। কমপ্লিট ব্লাড মুভমেণ্ট, আমাৰ বডিত কেনেকৈ ব্লাড তেজ চাৰ্কুলেট কৰে, সেইটো কিন্তু কমপ্লিটলি ভালকৈ বুজিলে ইয়াৰ পৰা ক্লিয়াৰ হ'ব। ভালকৈ চোৱা, মই বুজাই আছোঁ। চোৱা, এইটো হ'ল, ইয়াতে কি লিখা আছে? ৰাইট এট্ৰিয়াম। ইয়াতে কি লিখা আছে? ৰাইট এট্ৰিয়াম। এট্ৰিয়াম মানেই হ'ল অৰিকল। মই একদম লাহে লাহে কৈ আছোঁ, ভালকৈ বুজি লোৱা। একবাৰ কনচেপ্টটো বুজি ল'লে তোমাৰ কিন্তু কুৱেশ্যন কৰোঁতে কিন্তু একো অসুবিধা নহ'ব। তোমালোকে যদি অকল অবজেক্ট টাইপ কুৱেশ্যনৰ কাৰণে বেছি মন দিয়া, কনচেপ্টটো যদি ভালকৈ নুবুজা, এক্সামত এনেকুৱা কুৱেশ্যন আহিবই পাৰে যিটো কনচেপ্টুৱেল থাকিল, সেইটো কিন্তু তোমালোকে এনচাৰ কৰিব নোৱাৰিবা তেতিয়া। ক্লিয়াৰ? চ' লেটছ ফ'কাছ অন দ্য কনচেপ্ট ফাৰ্ষ্ট। ৱৰ্কিংটো কেনেকৈ কৰে এইটো একবাৰ বুজি ল'লে পিছত আৰু টেনশ্যনেই নাই। ক্লিয়াৰ? চ' এইটো কি হ'ল? ৰাইট অৰিকল অৰ ৰাইট এট্ৰিয়াম। সেইটো আমি লাষ্ট শ্লাইডত অলৰেডি চাইছোঁ যে ৰাইট অৰিকল। চিমিলাৰলি এইটো হ'ল লেফ্ট অৰিকল, বিকজ এইটো টপ ছাইডত আছে। লেফ্ট আৰু ৰাইট ডিপেণ্ড কৰি লেফ্ট অৰিকল, ৰাইট অৰিকল হ'ল। তলত এইটো থাকিল ৰাইট ভেন্ট্ৰিকল, এইটো হ'ল লেফ্ট ভেন্ট্ৰিকল। আশা কৰোঁ ইমান লগতে একদম ক্লিয়াৰ, বিকজ অলৰেডি আমি লাষ্ট শ্লাইডত ডিছকাছ কৰিছোঁ। এতিয়া চোৱা, এতিয়া ভালকৈ এটা বস্তু চোৱা, আমাৰ নৰ্মেলি কি হয়, ব্লাডত আমাৰ যিটো তেজ থাকে তাতে কিন্তু ডিজলভ ছাবষ্টেঞ্চ, অক্সিজেন, এইবিলাক কিন্তু তাতে কিন্তু ইনভলভ থাকে। আমাৰ বডিত বহুতকেইটা পাৰ্ট আছে, ভৰি, হাত, ব্ৰেইন, হয় না নাই? বেলেগ বেলেগ পাৰ্ট আছে।
এনেকা পার্ট নাই আমার বডিত যেই পার্টত অক্সিজেনের প্রয়োজন নাই। আমার কমপ্লিট বডিত কিন্তু অক্সিজেনের প্রয়োজন হয়। আমার কমপ্লিট বডিৰ যিকেইটা অৰ্গানছ আছে প্ৰতিটা অৰ্গানছত কিন্তু অক্সিজেনৰ প্ৰয়োজন হয়। এতিয়া অক্সিজেন কোনে লৈ যাব? বেলেগ বেলেগ হিউমেন বডিৰ বেলেগ বেলেগ পাৰ্টত অক্সিজেন কোনে লৈ যাব? ব্লাডে লৈ যায়, তেজে লৈ যায়। ঠিক আছে, এইকাৰণে বেচিকেলি তেজৰ ব্লাডৰ মুভমেণ্টটো কণ্টিনিউ থকা বহুত ইম্পৰ্টেণ্ট। ক্লিয়াৰ? এতিয়া চোৱা, ফাৰ্ষ্ট অফ অল কেনেকৈ মই বুজাই আছোঁ, এই বডি অৰ্গানছৰ পৰা ভালকৈ চোৱা এক ছেকেণ্ড। এই বডি অৰ্গানছৰ পৰা ইয়াতে বুজা, তাৰপিছত গোটেইখিনি বুজি ইয়াৰ বডি অৰ্গানছটো চা। বডি অৰ্গানছ মানে আমাৰ হাৰ্ট ইয়াতে আছে। এতিয়া কাৰণে পাৰ্টিকুলাৰ ফৰ দিছ স্কিমেটিক ডায়েগ্ৰাম মই অলপ মানে লাইটকৈ বুজাই আছোঁ। নেক্সট যেতিয়া আকৌ হ'ব নেক্সট শ্লাইডত আকৌ অলপ ডিটেইলছত বুজাম। আমাৰ ইয়াতে হাৰ্ট আছে, তো হাৰ্টৰ আপাৰ পৰ্শ্যনত অৰ্গানছ আছে, ব্ৰেইন আছে, ইয়াৰ আছে, আই আছে, নোজ আছে, হয় না নাই? কাণ, চোখ এইবিলাক আছে, ব্ৰেইন আছে। বডিত লোৱাৰ পৰ্শ্যনত আছে, ভৰি আছে, আমাৰ কমপ্লিট লোৱাৰ পৰ্শ্যন আছে ইয়াতে, হয় না নাই? চ' বডিৰ ডিফাৰেণ্ট পাৰ্টছৰ পৰা যিটো তেজ আহিব সেইটো কিন্তু অলৰেডি তাতে অক্সিজেন ইউজ হোৱাৰ পিছত, মানে অক্সিজেন যেতিয়া আমাৰ বডিৰ বেলেগ বেলেগ পাৰ্টছৰ পৰা বেলেগ বেলেগ অৰ্গানৰ পৰা যিটো অক্সিজেন আহি আছে হাৰ্টত, তাতে অলৰেডি অক্সিজেন কিন্তু এই বডি পাৰ্টে কিন্তু অলৰেডি তাৰ পৰা এবজৰ্ব কৰি লৈছে। ঠিক আছে, ছাপ'জ মোৰ ন'চৰ পৰা বা মোৰ আইৰ পৰা যিটো দি মানে তেজটো হাৰ্টত গৈ আছে এতিয়া, সেইটো কিন্তু আই অৰ ন'জ অলৰেডি সেই অক্সিজেনটো নিজৰ কাৰণে এবজৰ্ব কৰি লৈছে। তাৰপিছত এই ব্লাডটো আকৌ এৰি দিছে হাৰ্টৰ কাৰণে। চ' আমাৰ বেলেগ বেলেগ বডি অৰ্গানছৰ পৰা যেতিয়া তেজটো যেতিয়া হাৰ্টত যাব, ভালকৈ চোৱা, ডিৰেকশ্যনটো চোৱা। বডি অৰ্গানছৰ পৰা গৈ আছে ক'ত গ'ল? ৰাইট অৰিকলত গ'ল। বাট এই যে ৰাইট অৰিকলত যিটো ব্লাড সোমাই আছে, যিটো তেজ সোমাই আছে, তাতে কিন্তু অলৰেডি সেই অক্সিজেন কিন্তু অলৰেডি অলৰেডি অক্সিজেন ইউজ কৰিছে। কোনে ইউজ কৰিছে? ডিফাৰেণ্ট বডি অৰ্গানছে ইউজ কৰিছে। এইকাৰণে ইয়াতে চাওক কি লিখা আছে, ডিঅক্সিজেনেটেড ব্লাড মানে যি ব্লাডত অক্সিজেন নাই, সেইটোক কোৱা হ'ব ডিঅক্সিজেনেটেড ব্লাড, অৰ তুমি ক'ব পাৰা ইম্পিয়ৰ ব্লাড। ইম্পিয়ৰ ব্লাড কি হ'ল? বডি অৰ্গানছে যেতিয়া এমিট কৰাৰ পিছত এইটো ক'ত সোমালে? ৰাইট অৰিকল। মানে ৰাইট অৰিকল যিটো আছে, ৰাইট অৰিকল সদায় ইম্পিয়ৰ ব্লাড ৰিচিভ কৰে, ডিঅক্সিজেনেটেড ব্লাড ৰিচিভ কৰে ৰাইট অৰিকল। ক্লিয়াৰ? এতিয়া কথা হ'ল, ৰাইট অৰিকলৰ পৰা এৰ'টো চোৱা। ৰাইট অৰিকলৰ পৰা ব্লাডটো ক'ত আহি আছে? ৰাইট ভেন্ট্ৰিকলত ব্লাড আহি আছে। এই ৰাইট অৰিকল আৰু ৰাইট ভেন্ট্ৰিকলৰ মাজত এটা ভাল্ভ আছে, ভাল্ভ এটা আছে। ভাল্ভ মানে কি? এটা দৰ্জা টাইপৰ ক'ব পাৰা। এতিয়া ভালকৈ চোৱা, মই ছাপ'জ এইটো এটা বৰ্ডাৰ, এইটো হ'ল ৰাইট অৰিকল, এইটো হ'ল ৰাইট ভেন্ট্ৰিকল, এইটো ৰাইট অৰিকল, এইটো ৰাইট ভেন্ট্ৰিকল। এতিয়া ব্লাড বহুত মানে আমাৰ বডিৰ ডিফাৰেণ্ট পাৰ্টছৰ পৰা, ডিফাৰেণ্ট অৰ্গানছৰ পৰা, বেলেগ বেলেগ অৰ্গানছৰ পৰা ব্লাড আহি ৰাইট অৰিকলত সোমাই আছে। চ' লাহে লাহে ৰাইট অৰিকলত অলপ এমাউণ্টটো বাঢ়ি গ'ল, ব্লাডৰ এমাউণ্ট বাঢ়ি গ'ল। ইয়াতে এটা ভাল্ভ আছে, ভাল্ভটো কিয় পটককৈ এনেকৈ খুলি যাব? ভাল্ভটো এনেকৈ আছে ন, ভাল্ভটো এনেকৈ খুলি যোৱাৰ লগে লগে সেই যিমানখিনি তেজ ৰাইট অৰিকলত আছিল, সেইটো কিন্তু মুভমেণ্ট তলত আহি যাব। এইটো এনেকৈ তলত অট'মেটিকেলি ভাল্ভটো কিন্তু এনেকৈ খুলি যাব। যেতিয়া প্ৰেছাৰ বেছি হ'ব, ভাল্ভটো খুলি যোৱাৰ লগে লগে ৰাইট অৰিকলত যিমানখিনি তেজ আছিল ৰাইট ভেন্ট্ৰিকলত আহি গ'ল। এতিয়া ৰাইট অৰিকল আৰু ৰাইট ভেন্ট্ৰিকলৰ মাজত যিটো ভাল্ভ আছে, বহুত ইম্পৰ্টেণ্ট নাম, যিটো ভাল্ভ আছে, এই ভাল্ভৰ কি নাম? সেই ৰাইট অৰিকল, মই কি লিখি আছোঁ ইয়াতে ভালকৈ চোৱা, ৰাইট অৰিকল, ৰাইট ভেন্ট্ৰিকল, সেইটোৰ মাজত যিটো ভাল্ভ আছে এইটোক কোৱা হয় ট্ৰাইকাস্পিড ভাল্ভ। ক্লিয়াৰ? একদম চিম্পল কথা। ৰাইট অৰিকলৰ পৰা ডিঅক্সিজেনেটেড ব্লাড ৰাইট ভেন্ট্ৰিকলত সোমাই আছে থ্ৰু এ ভাল্ভ, এটা ভাল্ভ আছে মাজত, নাম হ'ল ট্ৰাইকাস্পিড ভাল্ভ। ক্লিয়াৰ হ'ল? এতিয়া চোৱা, ৰাইট ভেন্ট্ৰিকলৰ পৰা কি হ'ল? আকৌ ব্লাডটো ওলাই গ'ল। এতিয়া যিবিলাক ব্লাড ওলাই আছে, এটা বস্তু ভালকৈ দেখা, ইয়াতে যে ৰাইট অৰিকলত যে ব্লাড সোমাই আছে, ৰাইট ভেন্ট্ৰিকলৰ পৰা যে ব্লাড ওলাই আছে, সেই যে ওলাই আছে বা সোমাই আছে, এইটো কি ব্লাড ভেছেলছে কেৰি আউট কৰে? ব্লাড ভেছেলছ বুলি আমি চাইছিলোঁ নহয়, ব্লাড ভেছেলছ
হয়নে ৰক্তনলী বুলি আছিল এই ব্লাড ভেছেলছ তাতে ব্লাড ভেছেলছো আকৌ বেলেগ বেলেগ টাইপ আছে আমি অলপ দেৰিকৈ শিকিম বাট এতিয়া অকল মনত ৰাখিলে হ'ল টিউব লাইক ষ্ট্ৰাকচাৰ এইটো আমাৰ বেলেগ বেলেগ অৰ্গানছৰ পৰা টিউব লাইক ষ্ট্ৰাকচাৰ লৈ ৰাইট অৰিকলত ব্লাড সোমাই দিলে ৰাইট অৰিকলৰ পৰা ৰাইট ভেন্ট্ৰিকেল আহিলে ৰাইট ভেন্ট্ৰিকেলৰ পৰা আকৌ ব্লাড ওলাই গ'ল ওলাই ক'ত গৈ আছে এতিয়া চোৱা ডিৰেকশ্যনটো চোৱা ৰাইট ভেন্ট্ৰিকেলৰ পৰা কি এটা ডিঅক্সিজেনেটেড ব্লাডেই আছে এই ডিঅক্সিজেনেটেড ব্লাড যিটো সোমাইছিল ৰাইট অৰিকলত মানে যি ব্লাডত অক্সিজেন নাই সেই ব্লাড আকৌ ৰাইট ভেন্ট্ৰিকেলৰ পৰা ওলাই পিনে ক'ত গৈ আছে এতিয়া ক'ত গৈ আছে ডিৰেকশ্যনটো চোৱা লাংছত গৈ আছে লাংছত গৈ আছে এতিয়া লাংছত কি আছে লাংছে মেইনলি আমাৰ ৰেছপিৰেশ্যনৰ কাৰণে হেল্প কৰে লাংছতে মেইনলি অক্সিজেনটো সোমায় হয় না নাই সেই লাংছত যায় এই যে ডিঅক্সিজেনেটেড ব্লাড থাকিল সেইটো যায় কাৰ লগত মিক্স কৰিলোঁ অক্সিজেনৰ লগত লাংছত যায় মিক্স কৰিছে অক্সিজেনৰ লগত এতিয়া চোৱা লাংছৰ পৰা আকৌ ব্লাড ওলাই গ'ল এইটো কি ব্লাড ইয়াতে চোৱা অক্সিজেনেটেড ব্লাড মানে ব্লাডত কিন্তু অক্সিজেন এড হৈ গ'ল মানে কোনোবা ছ'লজাৰ যেতিয়া যুদ্ধত গৈছে কোনোবা চিপাহী যেতিয়া যুদ্ধত গৈছে সি যেতিয়া ফায়াৰিং কৰি আছে কৰাৰ পিছত মেগজিন খালী হয় নহয় গুলি মেগজিন খালী হয় আকৌ ৰিফিল কৰিব লাগে এইটো অক্সিজেন ৰিফিল কৰাৰ কাৰণে লাংছত পঠোৱা হৈছে ব্লাড লাংছত গ'ল লাংছে আকৌ অক্সিজেন তাতে এড কৰিলে সেই অক্সিজেনেটেড ব্লাড ক'ত সোমাইছে লেফ্ট অৰিকলত অক্সিজেনেটেড ব্লাড সোমালে এই লেফ্ট অৰিকলৰ পৰা ব্লাড আহিলে ক'ত লেফ্ট ভেন্ট্ৰিকল এতিয়া লেফ্ট অৰিকল আৰু লেফ্ট ভেন্ট্ৰিকলৰ মাজত এটা ভাল্ভ আছে যেনেকৈ ৰাইট অৰিকল আৰু ৰাইট ভেন্ট্ৰিকলৰ মাজত আছিল ট্ৰাইকাস্পিড ভাল্ভ চিমিলাৰলি যেতিয়া অক্সিজেনেটেড ব্লাড সোমালে ক'ত লেফ্ট অৰিকলৰ পৰা আকৌ লেফ্ট ভেন্ট্ৰিকল যাব সেই দুটাৰ মাজত এটা ভাল্ভ আছে এইটো ভাল্ভটো বহুত ইম্পৰ্টেণ্ট নাম লেফ্ট অৰিকল মই লিখি আছোঁ লেফ্ট অৰিকল আৰু লেফ্ট ভেন্ট্ৰিকলৰ মাজত যিটো ভাল্ভ আছে এইটো কোৱা হয় ওপৰত এইটো কি আছিল ট্ৰাইকাস্পিড এইটো ভাল্ভৰ মানে তিনিটা ড'ৰ আছে ট্ৰাইকাস্পিড এইটো কোৱা হয় বাইকাস্পিড ভাল্ভ অৰ আৰু এটা নাম আছে ইমান ভালকৈ লিখা নাই বিকজ অলৰেডি নেক্সট আমাৰ শ্লাইডত ভালকৈ ক্লিয়াৰলি লিখাই আছে তোমালোকে শ্লাইড যিকেইটা আছে শ্লাইডত তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা গোটেইখিনি তাতে দিয়াই আছে ঠিক আছে বাইকাস্পিড ভাল্ভ অৰ এইটো কোৱা হয় মিট্ৰাল ভাল্ভ তো কোৱা হয় মিট্ৰাল ভাল্ভ এইটো কিন্তু কুৱেশ্যনত আহে কিন্তু নেম দ্য ভাল্ভ হুইচ ইজ প্ৰেজেণ্ট বিটুইন লেফ্ট অৰিকল এণ্ড লেফ্ট ভেন্ট্ৰিকল এনচাৰ কি হ'ব বাইকাস্পিড অৰ মিট্ৰাল যিটো অপশ্যনত দিয়া থাকিব মুঠ কথা ক্লিয়াৰ এতিয়া চোৱা এতিয়া কি এইটো অক্সিজেনেটেড ব্লাড মানে যি ব্লাড আমাৰ বডিত প্ৰয়োজন আমাৰ বেলেগ বেলেগ অৰ্গানে অক্সিজেনৰ প্ৰয়োজন আমাৰ বেলেগ বেলেগ অৰ্গানত সেই অক্সিজেন কোনে পঠাব ব্লাডে পঠাব এতিয়া অক্সিজেনেটেড ব্লাড লেফ্ট ভেন্ট্ৰিকলত আহি গ'ল লেফ্ট অৰিকলৰ লাংছৰ পৰা লেফ্ট অৰিকলৰ পৰা লেফ্ট ভেন্ট্ৰিকললৈকে অলৰেডি ব্লাড আহি গৈছে এতিয়া আকৌ এই ব্লাড লেফ্ট ভেন্ট্ৰিকলৰ পৰা ওলাই যাব ওলাই পিনে চোৱা ইয়াতে ডিৰেকশ্যনটো চোৱা আৰু ব্লাডৰ টাইপ চোৱা অক্সিজেনেটেড ব্লাড সেই অক্সিজেনেটেড ব্লাড আকৌ ক'ত গ'ল বডি অৰ্গানছত আকৌ বডি অৰ্গানছে কি হ'ব অক্সিজেন লৈ ল'ব ইয়াতে লাংছে কি দিলে লাংছে অক্সিজেন দিলে আৰু বডি অৰ্গানছে অক্সিজেন উল্টা লৈ ল'ব ইয়াতে সেই অক্সিজেনটো ব্লাডৰ পৰা অক্সিজেনটো লৈ পিনে আকৌ নৰ্মেল ডিঅক্সিজেনেটেড ব্লাড আকৌ এৰি দিব আকৌ এই চাইকেল ৰিপিট হ'ব বাৰে আশা কৰোঁ ক্লিয়াৰ হ'ল বডি অৰ্গানছে অক্সিজেন ব্লাডৰ পৰা অক্সিজেন এবজৰ্ব কৰে আৰু লাংছে অক্সিজেন ব্লাডত দিয়ে হয় না নাই আৰু এই অক্সিজেন কিন্তু আমাৰ ডিফাৰেণ্ট বডি অৰ্গানছত বিৰাট হেল্পফুল এতিয়া কথা হ'ল এই যে ব্লাড ভেছেল মই যে বাৰে ব্লাড ভেছেল বুলি কৈ আছোঁ ইয়াতে মই চাই আছোঁ যে বেলেগ বেলেগ ব্লাড ভেছেল আছে কোনোবা ব্লাড ভেছেল কি কৈ আছে এইবিলাক চব এই যে এৰো দিয়া আছে যে এইবিলাক এৰো দিয়া আছে এইবিলাক কিন্তু অলছ' ব্লাড ভেছেল এই যে ব্লাড ভেছেলে যিবিলাক এই যে টিউব লাইক ষ্ট্ৰাকচাৰ ইয়াতে তেজ সোমাই দিলে লেফ্ট অৰিকলত লেফ্ট ভেন্ট্ৰিকলৰ পৰা আকৌ তেজ ওলোৱাৰ কাৰণে ব্লাড ভেছেল ইউজ হ'ল এই চাইডে ৰাইট অৰিকলত সোমোৱাৰ ব্লাড যে সোমাই গ'ল ডিঅক্সিজেনেটেড ব্লাড এইটো এটা ব্লাড ভেছেল আকৌ ৰাইট ভেন্ট্ৰিকলৰ পৰা যে ব্লাড লাংছত গৈ আছে সেইটো এটা ব্লাড ভেছেল চ' বেলেগ বেলেগ ব্লাড ভেছেল আছে ইয়াতে কিন্তু লাখ ব্লাড ভেছেল আছে বাট বেচিকেলি ব্লাড ভেছেলছত তিনিটা টাইপ আছে সেই টাইপকেইটা আমি অলপ দেৰিকৈ ডিছকাছ কৰিম বাট ফৰ টাইম বিং আমি কি শিকিলোঁ যে ব্লাডৰ চাৰিটা চেম্বাৰ আছে ৰাইট অৰিকল ৰাইট ভেন্ট্ৰিকল লেফ্ট অৰিকল লেফ্ট ভেন্ট্ৰিকল ক্লিয়াৰ লাংছৰ পৰা ডিঅক্সিজেনেটেড ব্লাড বডি অৰ্গানছৰ পৰা ডিঅক্সিজেনেটেড মানে যি ব্লাডত অক্সিজেন নাই সেই ডিঅক্সিজেনেটেড ব্লাড ক'ত গ'ল ৰাইট অৰিকলত গ'ল
ৰাইট অৰিকলৰ পৰা ৰাইট ভেন্ট্ৰিকলত গ'ল, ৰাইট ভেন্ট্ৰিকলৰ পৰা এই ডিঅক্সিজেনেটেড ব্লাড মানে যি ব্লাডত অক্সিজেন নাই এইটো ক'ত গ'ল, লাংছত গ'ল। লাংছে কি কৰিলে তাতে অক্সিজেন এড কৰি দিলে, সেই অক্সিজেন থকা ব্লাড আকৌ কি হ'ল লেফ্ট অৰিকলত সোমাইছে, লেফ্ট অৰিকলৰ পৰা লেফ্ট ভেন্ট্ৰিকেল গ'ল, লেফ্ট ভেন্ট্ৰিকলৰ পৰা আকৌ ব্লাডটো ওলাই আকৌ ক'ত গৈছে, আমাৰ বডি অৰ্গানছত গৈছে। চ' এতিয়া মই যদি তোমাক সোধোঁ যে হাৰ্টৰ কোন ছাইডত, ৰাইট অৰ লেফ্ট, কোন ছাইডত ডিঅক্সিজেনেটেড অৰ ইম্পিয়ৰ ব্লাড ফ্ল' কৰে, হাৰ্টৰ কোন ছাইডত, ৰাইট ছাইড অৰ লেফ্ট ছাইড, কোন ছাইডত ডিঅক্সিজেনেটেড ব্লাড ফ্ল' কৰে, এনচাৰ হ'ব ৰাইট ছাইড। আমাৰ হাৰ্টৰ যিটো ৰাইট ছাইড আছে, ৰাইট ছাইডত কিন্তু অলৱেজ ডিঅক্সিজেনেটেড অৰ ইম্পিয়ৰ ব্লাড ফ্ল' কৰে, আৰু আমাৰ হাৰ্টৰ যিটো লেফ্ট ছাইড আছে, লেফ্ট ছাইডত সদায় পিয়'ৰ অৰ অক্সিজেনেটেড ব্লাড ফ্ল' কৰে। ক্লিয়াৰ? আশা কৰোঁ বস্তুখিনি অলপখিনি ক্লিয়াৰ হৈছে চাগে, নহয়? এতিয়া কথা হ'ল মুভিং ইন টু দ্য নেক্সট শ্লাইড। দ্য চাইজ অফ ভেন্ট্ৰিকেলছ ইজ মোৰ দেন দ্য চাইজ অফ, এইবিলাক কিয় বেছিক ইনফৰমেশ্যন, এইকেইটা বেছিক ইনফৰমেশ্যন যে আমাৰ যিটো ভেন্ট্ৰিকেল হয়, আমাৰ ওপৰত থাকে অৰিকেল, তলত থাকে ভেন্ট্ৰিকেল, ওপৰত থাকে অৰিকেল, তলত থাকে ভেন্ট্ৰিকেল। এই যে ভেন্ট্ৰিকেলৰ যিটো চাইজ এইটো নৰ্মেল অৰিকেলছৰ পৰা বেছি হয়। চাইজ অফ ভেন্ট্ৰিকেলছ ইজ মোৰ দেন দ্য চাইজ অফ অৰিকেলছ, ভেন্ট্ৰিকেলছ অৰিকেলছৰ কম্পেৰিজনত অলপ ডাঙৰ হয়। ইনফেৰিয়ৰ ভেনা কাভা ইজ দ্য লাৰ্জেষ্ট ভেইন ইন আৱাৰ বডি, পালমোনাৰী, ঠিক আছে। এতিয়া অলপ ভালকৈ ক্লিয়াৰ হৈ হ'ল যে এইটো হাৰ্টৰ এটা চাৰিটা চেম্বাৰ, এতিয়া কাৰণে অকল এইটোৱে বুজি লওঁ, মই অলপ দেৰিকৈ বুজাই আছোঁ চাব, ঠিক আছে। ইনফেৰিয়ৰ ভেনা কাভা, এই যে ভেইন বুলি কৈছোঁ নহয়, ভেইন মই বাৰে বাৰে কৈ আছোঁ, ব্লাড ভেচেলছৰ তিনিটা টাইপ আছে, ব্লাড ভেচেলছৰ তিনিটা টাইপ আছে, এটা হ'ল আৰ্টাৰী, এটা হ'ল ভেইনছ, আৰু এটা হ'ল ব্লাড কেপিলাৰী। এতিয়া কোনটো কি, তাৰ বিষয়ত স্পেচিয়েলিটি কি, আমি অলপ দেৰিকৈ বুজিম। আৰ্টাৰী মানে হ'ল ধমনী বুলি কয়, আৰ্টাৰী মানে ধমনী, আৰু ভেইনছ মানে হীৰা বুলি কয়, ধমনী আৰু হীৰা, ঠিক আছে। চ' এতিয়াৰ কাৰণে যদি কুৱেশ্যনত যদি সোধে হুইচ ইজ দ্য লাৰ্জেষ্ট ভেইন ইন আৱাৰ বডি, এনচাৰ হ'ব ইনফেৰিয়ৰ ভেনা কাভা। পালমোনাৰী আৰ্টাৰী ইজ দ্য অনলি আৰ্টাৰী দেট কেৰিজ ইম্পিয়ৰ ব্লাড। নৰ্মেলি আৰ্টাৰী যি হয়, আৰ্টাৰী এটা ব্লাড ভেচেলছ, এইটো আকৌ চিম্পল এটা ওৱান লাইনাৰ মই কৈ আছোঁ, মনত ৰাখিবা। আৰ্টাৰী সদায় পিয়'ৰ ব্লাড কেৰি কৰে, আৰ্টাৰী সদায় পিয়'ৰ অক্সিজেনেটেড ব্লাড কেৰি কৰে। ক্লিয়াৰ? অকল এটা এক্সেপশ্যন আছে, এইটো কিন্তু এক্সামত সোধে, আৰ্টাৰী সদায় পিয়'ৰ ব্লাডে কেৰি কৰে, বাট এটা এক্সেপশ্যন আছে, সেইটোৰ নাম হ'ল পালমোনাৰী আৰ্টাৰী। মানে অকল পালমোনাৰী আৰ্টাৰী এনেকুৱা এটা আৰ্টাৰী যি আৰ্টাৰীয়ে কি হয়, ইম্পিয়'ৰ ব্লাড কেৰি কৰে। অনলি আৰ্টাৰী হুইচ কেৰিজ ইম্পিয়'ৰ ব্লাড মানে ডিঅক্সিজেনেটেড ব্লাড, ঠিক আছে। সিমিলাৰলি পালমোনাৰী ভেইন ইজ দ্য অনলি ভেইন দ্যাট কেৰিজ পিয়'ৰ ব্লাড। মানে নৰ্মেলি ভেইনছ মানে হীৰা যে হয়, এই হীৰা কিন্তু সদায় কি হয়, সদায় ইম্পিয়'ৰ ব্লাড কেৰি কৰে, সদায় ইম্পিয়'ৰ। আৰ্টাৰী সদায় পিয়'ৰ মানে অক্সিজেনেটেড, ভেইনছ সদায় ইম্পিয়'ৰ মানে ডিঅক্সিজেনেটেড। বাট এক্সেপশ্যন হ'ল, আৰ্টাৰীৰ ক্ষেত্ৰত এক্সেপশ্যন হ'ল পালমোনাৰী আৰ্টাৰী, মানে পালমোনাৰী আৰ্টাৰী কি কৰে, ইম্পিয়'ৰ ব্লাড কেৰি কৰে, আৰু পালমোনাৰী ভেইন পিয়'ৰ ব্লাড কেৰি কৰে ইনষ্টেড অফ ইম্পিয়'ৰ ব্লাড। ক্লিয়াৰ? আৰু আৱৰ্টা মিনছ আৱৰ্টা কেৰিজ মষ্ট এমাউণ্ট অফ ব্লাড ইন আৱাৰ বডি। এতিয়া আমি অলপ ডিটেইলছত চাই আছোঁ, ৰ'ব কি লিখা আছে চাই আছোঁ, এক ছেকেণ্ড। ইয়াতে চোৱা ভালকৈ, এতিয়া ভালকৈ চোৱা, আকৌ ইয়াতে আহিলোঁ আমি, ইয়াতে বস্তুখিনি অলপ ক্লিয়াৰ কৰিলোঁ আমি। আৰ্টাৰী আৰু ভেইন, আৰু এটা আছিলে আমাৰ ব্লাড কেপিলাৰী, নহয়, তিনিটা ব্লাড ভেচেলছ হয়, তিনি টাইপৰ ব্লাড ভেচেলছ, আৰ্টাৰী, ভেইনছ এণ্ড ব্লাড কেপিলাৰী। ব্লাড কেপিলাৰী আমি অলপ দেৰিকৈ বস্তুখিনি বুজিম, এতিয়া অকল আৰ্টাৰী আৰু ভেইনত আমাৰ মেইন ফ'কাছ। আৰ্টাৰী মানে কি, মই একদম লাহেকৈ কৈ আছোঁ, ভালকৈ শুনিলোঁ, আৰ্টাৰী মানে কি। আৰ্টাৰী বা ধমনী যিটো কোৱা হয়, আৰ্টাৰী হ'ল ব্লাড ভেচেলছ হুইচ কেৰি ব্লাড এৱে ফ্ৰম দ্য হাৰ্ট, মানে হাৰ্টৰ পৰা দূৰত লৈ যায়, হাৰ্টৰ পৰা ওলোৱাৰ সময়ত হাৰ্টৰ পৰা যেতিয়া ব্লাড ওলাই আছে, যি ব্লাড ভেচেলছ দি ব্লাড ওলায় সেইটোক কোৱা হয় আৰ্টাৰী। যেনেকৈ ইয়াতে চোৱা, ৰাইট ভেন্ট্ৰিকেলৰ পৰা ব্লাড ওলাই আছে, ৰাইট ভেন্ট্ৰিকেল ওলাই পিনে ব্লাড ক'ত গৈ আছে, লাংছত গৈ আছে, এইকাৰণে এইটো পালমোনাৰী আৰ্টাৰী বুলি কৈছোঁ, পালমোনাৰী আৰ্টাৰী। ক্লিয়াৰ? সিমিলাৰলি ইয়াতে লেফ্ট ভেন্ট্ৰিকেলৰ পৰা অক্সিজেনেটেড ব্লাড ওলাই
বডি অৰ্গানছ গৈ আছে, এই বডি অৰ্গান এই অক্সিজেন যে গৈ আছে এইটো কি থ্ৰু কি আৱৰ্টা, এই আৱৰ্টা মানে হ'ল আৰ্টাৰী, আৱৰ্টা হ'ল এটা আৰ্টাৰী। এনেকৈ লাখ লাখ কোটি কোটি আৰ্টাৰী আছে, লাখ লাখ কোটি কোটি আৰ্টাৰী আছে। ক্লিয়াৰ? যি আৰ্টাৰী মানে হ'ল ব্লাড ভেছেলছ, ব্লাড ভেছেলছ, যি ব্লাড ভেছেলছে ব্লাড কেৰি কৰে এৱে ফ্ৰম দ্য হাৰ্ট, হাৰ্টৰ পৰা ওলাই যোৱাৰ সময়ত যি ব্লাড ভেছেলছে ব্লাড কেৰি কৰে সেইটো কয় আৰ্টাৰী। আৰু উল্টাটো হ'ল ভেইনছ, মানে যি ব্লাড ভেছেলছে ব্লাড হাৰ্টত সোমোৱাৰ কাৰণে হেল্প কৰে, হাৰ্টত যেতিয়া ব্লাড সোমাই আছে, যেনেকৈ ছাপ'জ ইয়াতে কি হ'ল বডি অৰ্গানছৰ পৰা ডিঅক্সিনেটেড ব্লাড গৈ পিনে ৰাইট অৰিকলত সোমালে। এই যে ব্লাড ভেছেল, এইটো এটা ব্লাড ভেছেল নহয়, এইটো কওঁ ভেনা কাভা, এইটো নাম দিয়া হৈছে ভেনা কাভা। এই ভেনা কাভা হ'ল এটা ভেইন, ভেনা কাভা হ'ল ভেইন, ঠিক আছে। চিমিলাৰলি ইয়াতে চোৱা লাংছৰ পৰা অক্সিজেনেটেড ব্লাড আকৌ ইয়াতে সোমাই ক'ত সোমাইছে, লেফ্ট অৰিকলত সোমাইছে। চ' ইয়াতে কি হ'ল পালমোনাৰী ভেইন। চ' ব্লাডত সোমোৱাৰ টাইমত ব্লাড ভেছেল যিটো ইউজ হয় এইটো হ'ল ভেইন, ওলোৱাৰ সময়ত হাৰ্টৰ পৰা ওলোৱাৰ সময়ত যিটো ব্লাড ভেছেল ইউজ হয় এইটো হ'ল আৰ্টাৰী। ক্লিয়াৰ? এতিয়া কথা হ'ল অকল পালমোনাৰী আৰ্টাৰী কি অক্সিজেনেটেড ব্লাড লৈ আছে না ডিঅক্সিজেনেটেড ব্লাড লৈ আছে? পালমোনাৰী আৰ্টাৰী কিন্তু ৰাইট অৰিকলৰ পৰা ডিঅক্সিজেনেটেড ব্লাড কেৰি কৰি আছে আপ টু লাংছলৈকে। বহুত আৰ্টাৰী আছে, তাৰ ভিতৰত অকল পালমোনাৰী আৰ্টাৰী এটা এক্সেপশ্যন। সেই পালমোনাৰী আৰ্টাৰী অকল ডিঅক্সিজেনেটেড ব্লাড কেৰি কৰে, সেইটো বাদ দি বাকী যিমান আৰ্টাৰী আছে সব আৰ্টাৰীয়ে কিন্তু অক্সিজেনেটেড ব্লাড কেৰি কৰে। এজ ফৰ এক্সাম্পল আৱৰ্টা, এই যে আৱৰ্টা এটা আৰ্টাৰী, এইটো চবচে ডাঙৰ আৰ্টাৰী, লাৰ্জেষ্ট আৰ্টাৰী ইন আৱাৰ হিউমেন বডি আৱৰ্টা। আমি নেক্সট শ্লাইডত পাইছিলোঁ, কিন্তু আৱৰ্টা ইজ দ্য লাৰ্জেষ্ট আৰ্টাৰী। এই আৱৰ্টাক তুমি চোৱা লেফ্ট ভেন্ট্ৰিকলৰ পৰা কিন্তু অক্সিজেনেটেড ব্লাড কেৰি কৰি আছে আপ টু বডি অৰ্গানছ, হয় না নাই? চ' আৱৰ্টা কিন্তু অক্সিজেনেটেড আৰু পিয়'ৰ ব্লাড কেৰি কৰি আছে। ক্লিয়াৰ? চ' আৰ্টাৰী আৰু ভেইন ক্লিয়াৰ হ'ল। আৰু আৰ্টাৰীৰ ভিতৰত যিটো এক্সেপশ্যন এইটো হ'ল পালমোনাৰী আৰ্টাৰী, মানে পালমোনাৰী আৰ্টাৰী ইম্পিয়'ৰ ব্লাড কেৰি কৰে। আৰু ভেইনছৰ ভিতৰত এক্সেপশ্যন হ'ল পালমোনাৰী ভেইন, মানে পালমোনাৰী ভেইন পিয়'ৰ ব্লাড কেৰি কৰে, আদাৰৱাইজ সদায় ভেইন কিন্তু ইম্পিয়'ৰ ব্লাডে কেৰি কৰে। ক্লিয়াৰ? এতিয়া কথা এই যে ইয়াতে ভেনা কাভা বুলি লিখিছোঁ নহয়, ইয়াতে ভেনা কাভা বুলি লিখিছোঁ, একচুৱেলি ইয়াতে অকল ভেনা কাভা লিখা হৈছে, বাট বেচিকেলি কি হয় হাৰ্টৰ, মই যদি 4টা চেম্বাৰ যদি ড্ৰ কৰোঁ, এইটো ৰাইট অৰিকল নহয়, ৰাইট অৰিকলত কি হয়, ৰাইট অৰিকলত ডিঅক্সিজেনেটেড ব্লাড সোমাই আছে, আমি ইয়াতে অলৰেডি চাইছোঁ ৰাইট অৰিকলত ডিঅক্সিজেনেটেড ব্লাড সোমাই আছে। চ' ইয়াতে বেচিকেলি দুটা ভেনা কাভা হয়, এটা হ'ল ইনফেৰিয়াৰ ভেনা কাভা, এটা হয় সুপেৰিয়াৰ, এইটো সুপেৰিয়াৰ ভেনা কাভা, এইটো হয় সুপেৰিয়াৰ ভেনা কাভা, এইটো হয় ইনফেৰিয়াৰ ভেনা কাভা। মানে ভেনা কাভা বেচিকেলি দুটা হয়। আমাৰ বডি আপাৰ পৰ্চনৰ পৰা, হাৰ্টৰ আপাৰ পৰ্চনৰ পৰা যিমানখিনি ডিঅক্সিজেনেটেড ব্লাড মানে অক্সিজেন হৈ যোৱাৰ পিছত যিটো ব্লাড থাকিল, সেই ব্লাড আনাৰ কাৰণে যিটো তোমাৰ ভেইন ইউজ হয়, এই ভেইনৰ নাম হ'ল সুপেৰিয়াৰ কিয়? বিকজ যিটো আমাৰ বডিৰ আপাৰ পাৰ্টত আছে। আৰু যিটো আমাৰ লোৱাৰ পাৰ্টৰ পৰা যিটো আমাৰ ডিঅক্সিজেনেটেড ব্লাড লৈ যায় টু ৰাইট অৰিকেল, সেই ভেইনক কোৱা হয় ইনফেৰিয়াৰ ভেনা কাভা, বাট ইয়াতে কমপ্লিট এটা ভেনা কাভা এইকাৰণে দেখা হৈছে বিকজ ইয়াতে কমপ্লিট বডি অৰ্গানছে বুলি কোৱা হৈছে। বেচিকেলি বডি অৰ্গানছৰ পৰা ভেনা কাভা ইউজ কৰি তাতে যায়, এইকাৰণে বেলেগ আৰু দেখা হোৱা নাই। বাট ডিষ্টিংগুইছ যদি কৰিব বিচাৰে তোমালোকে, তেতিয়া ইনফেৰিয়াৰ আৰু সুপেৰিয়াৰ দুটা বেলেগ ভেনা কাভা আছে। ক্লিয়াৰ? এইটোতো অলৰেডি ক্লিয়াৰে হ'ল। এইটোবিলাক কিবা ইনফৰ্মেশ্যন দিয়া আছে। ফিছত দুটা চেম্বাৰ হাৰ্ট থাকে, ৰেপটাইল মানে যেনেকৈ স্নেক হয় নাই, স্নেক এটা ৰেপটাইল, 3টা চেম্বাৰ হাৰ্ট থাকে। ক্ৰক'ডাইলৰ 4টা চেম্বাৰ, বাৰ্ডছ আৰু মেমেলছ, আমি মেমেলৰ 4টা চেম্বাৰ হাৰ্ট থাকে। আৰু ককৰ'চৰো কেইটা থাকে, ককৰ'চৰ 13 চেম্বাৰ হাৰ্ট থাকে, 13টা চেম্বাৰ থাকে ককৰ'চৰ কিন্তু 13টা চেম্বাৰ হাৰ্ট থাকে, 13 চেম্বাৰ। আৱাৰ চাৰ্কুলেটৰী চিষ্টেম ইজ এ ডাবল চাৰ্কুলেটৰী চিষ্টেম, ইট হেজ 2 পাৰ্টছ। আমাৰ যিটো চাৰ্কুলেটৰী চিষ্টেম এইটো ডাবল চাৰ্কুলেটৰী চিষ্টেম বুলি কোৱা হয়, বিকজ ইয়াতে দুটা পাৰ্ট আছে। দুটা পাৰ্ট মানে এটা পাৰ্টত মানে ৰাইট ছাইড অফ দ্য হাৰ্ট, ৰাইট ছাইডে কি হয় ডিঅক্সিজেনেটেড ব্লাড কেৰি কৰে, আৰু লেফ্ট ছাইডে কি হয় অক্সিজেনেটেড ব্লাড কেৰি কৰে। মানে আমাৰ দুটা পাৰ্ট, আমাৰ হাৰ্টত দুটা পাৰ্ট চাইমাল্টেনিয়াছলি কাম কৰি থাকে, এইকাৰণে মানে ডাবল চাৰ্কুলেটৰী চিষ্টেম বুলি কোৱা হয়, ক্লিয়াৰ? এইটো এটা নতুন ইনফৰ্মেশ্যন দিবলগীয়া আছে যে আমাৰ IBPS RRB বেচ অহা 24 জুনৰ পৰা ষ্টাৰ্ট হৈ আছে। আমাৰ IBPS RRB বেচ ষ্টাৰ্ট হৈ আছে। তাতে মই গোটেইখিনি কোৱান্টছ মই তাতে কভাৰ কৰিম, আৰু তোমালোকৰ ৰিজিত ছাৰে তাতে ৰিজনিং কভাৰ কৰিব।
তো অলৰেডি 8.247 ষ্ট'ৰত গৈ পিনে তোমালোকে কিন্তু এতিয়া অলৰেডি তাতে এই বেচটো আহি গৈছে তাতে, আৰু ফিজ একেবাৰে কম, 1560 সামথিং ফিজ। সেইটো আবার তোমালোকে যদি মোৰ কোডটো ইউজ কৰা Y544, সেই কোডটো ইউজ কৰাৰ লগে লগে আৰু ডিছকাউণ্ট হ'ব 1200 সামথিং কিবা এটা হ'ব, 1205, মানে অলমোষ্ট 250 এমাউণ্ট ডিছকাউণ্ট পাবা যদি তোমালোকে Y544 কোড ইউজ কৰা। আমাৰ বেচ কিন্তু পজিটিভলি জুন 24 জুনৰ পৰা ষ্টাৰ্ট কৰি আছে। তোমালোকৰ যদি কিবা কনফিউজন থাকে যে কেনেকৈ 8.247 ষ্ট'ৰত গৈ পিনে আমি কেনেকৈ কিনিম, কেনেকৈ বস্তুখিনি বাই কৰিব লাগে, তেতিয়া মোক একবাৰ কমেণ্টক জনাবা। মই এটা সৰুকৈ এটা ভিডিঅ' বনাই দিম 5-7 মিনিটত, তাতে মই ভালকৈ বুজাই দিম যে 8.247 ষ্ট'ৰত গৈ পিনে কেনেকৈ বস্তুখিনি কিনিব লাগে, বেলেগ বেলেগ পেক্স কিনিব লাগে। ক্লিয়াৰ? চ' বাট যদি তোমালোকে কিনা, ডোণ্ট ফৰগেট টু ইউজ দিছ কোড Y544 টু গেট দ্য এক্সট্ৰা ডিছকাউণ্ট পোৱাৰ কাৰণে সেই কোডটো কিন্তু ইউজ কৰিলে তোমালোকৰ কাৰণে ভাল হ'ব। ক্লিয়াৰ? এতিয়া কথা হ'ল এই বেচিকেলি এইটোৱে দিয়া আছে, আমি এইবিলাক যিমানখিনি শিকিছোঁ যে ৰাইট অৰিকলত কি দিয়া আছে, টেক্স দ্য ইউজড ব্লাড, ইউজড মানে ডিঅক্সিজেনেটেড ব্লাড। ৰাইট অৰিকল আমি সেইটোৱে শিকিছিলোঁ না, আমি অলৰেডি অলপ আগতে চালোঁ যে ৰাইট অৰিকলে ইউজড ব্লাড অফ দ্য বডি দ্যাট ন' লংগাৰ হেজ অক্সিজেন, মানে ৰাইট অৰিকলত যিটো ব্লাড সোমাই আছে তাতে কিন্তু ডিঅক্সিজেনেটেড ব্লাড, মানে এই ব্লাডত অক্সিজেন নাই, থ্ৰু সুপিৰিয়ৰ এণ্ড ইনফেৰিয়ৰ ভেনা কাভা। এইটোৱে আমি বুজালোঁ। নৰ্মেলি ভেনা কাভা, বাট এইটো বেলেগ বেলেগ ব্লাড ভেছেছ। এটা তলৰ পৰা যিটো আহে যিটো ভেইন, এইটো কয় ইনফেৰিয়ৰ ভেনা কাভা, ওপৰৰ পৰা যিটো আহে এইটো কয় সুপিৰিয়ৰ ভেনা কাভা, এণ্ড সেন্ড দেম টু দ্য ৰাইট ভেন্ট্ৰিকল। চ' ৰাইট অৰিকলৰ পৰা কিন্তু ব্লাড কিন্তু যায় ৰাইট ভেন্ট্ৰিকলৰ। ইয়াতে মাজত এটা ভেইন আছিল, ভাল্ভ আছিল, নাম কি আছিল, ট্ৰাইকাস্পিড ভাল্ভ। ক্লিয়াৰ? ৰাইট ভেন্ট্ৰিকলত আহিলে, ৰাইট ভেন্ট্ৰিকলৰ ব্লাডে কি হ'ল, আকৌ পাম্পছ অক্সিজেন লেছ ব্লাড ইন টু দ্য লাংছ থ্ৰু পালমোনাৰী আৰ্টাৰী। সেইটো শিকিছিলোঁ। আমাৰ ব্লাড ইয়াৰ পৰা কি হ'ল, আকৌ পালমোনাৰী আৰ্টাৰী দি গৈ পিনে ইয়াতে লাংছত সোমাই যায়। ইয়াতে লাংছ চাপোজ আছে, লাংছত এনেকৈ আমি শিকিছিলোঁ নহয় অলপ আগত স্কিমেটিক ডায়েগ্ৰামত। চ' ৰাইট ভেন্ট্ৰিকলৰ পৰা ডিঅক্সিজেনেটেড ব্লাড, এই ব্লাড কিন্তু ডিঅক্সিজেনেটেড, মানে এই ব্লাডৰ অক্সিজেন নাই, লাংছত গ'ল। লাংছৰ পৰা অক্সিজেন থকা অক্সিজেনেটেড ব্লাড ক'ত আহিলে, লেফ্ট অৰিকলত আহিলে। টেক্স অক্সিজেন ৰিচ ব্লাড ফ্ৰম লাংছ থ্ৰু পালমোনাৰী ভেইন। ইয়াতে এই যে ভেইন যিটো সোমালে এইটো কি কোৱা হয়, পালমোনাৰী ভেইন। তাৰপিছত লেফ্ট অৰিকলৰ পৰা লেফ্ট ভেন্ট্ৰিকললৈকে ব্লাড আহে। ইয়াতে এটা ভাল্ভ আছে, নাম হ'ল মিট্ৰেল ভাল্ভ অৰ বাইকাস্পিড ভাল্ভ। এইটো বাইকাস্পিড ভাল্ভ বুলিও কোৱা হয় না নাই, বাইকাস্পিড ভাল্ভ বুলি কোৱা হয়। এই লেফ্ট ভেন্ট্ৰিকলৰ পৰা অক্সিজেন ৰিচ মানে অক্সিজেনেটেড ব্লাড আকৌ ক'ত যায়, ইয়াতে থ্ৰু আৱৰ্টা, ইয়াতে যিটো আৰ্টাৰী, এই আৰ্টাৰী কোৱা হয় আৱৰ্টা। সেই আৱৰ্টা থ্ৰু ব্লাড আকৌ যায় ক'ত যায়, বডি অৰ্গানছত যায়। সেই বডি অৰ্গানছৰ পৰা অক্সিজেন এবজৰ্ব হোৱাৰ পিছত সেই ব্লাড আকৌ যায় কিন্তু ৰাইট অৰিকলত। আকৌ অৰিকলৰ পৰা ভেন্ট্ৰিকল আহে, ভেন্ট্ৰিকলৰ পৰা আকৌ লাংছত যায়। সেই চাইকেলটো বাৰে বাৰে ৰিপিট হৈ থাকে। ক্লিয়াৰ? চ' এইটো অলৰেডি গোটেইখিনি কোৱাই হৈছে, একবাৰ ভালকৈ চাই লোৱা কি লিখা আছে। ব্লাড এণ্টাৰ্ছ দ্য হাৰ্ট থ্ৰু টু লাৰ্জ ভেইনছ, ইনফেৰিয়ৰ এণ্ড সুপিৰিয়ৰ ভেনা কাভা, এম্পটিং অক্সিজেন পুৱাৰ ব্লাড। ঠিক আছে, ফ্ৰম দ্য ঠিক, এইটো অলৰেডি কোৱাই হৈছে। ৰাইট অৰিকল যেতিয়া কণ্ট্ৰাক্ট কৰে, আমাৰ ৰাইট অৰিকল কিন্তু কণ্ট্ৰাকশ্যন কৰে। যেতিয়া আমাৰ ব্লাড যেতিয়া ৰাইট অৰিকলত যেতিয়া সোমাই যায়, ইয়াতে ৰাইট অৰিকল, ইয়াতে ৰাইট ভেন্ট্ৰিকল, ইয়াতে ৰাইট ভেন্ট্ৰিকল, ইয়াতে লেফ্ট ভেন্ট্ৰিকল। চ' অৰিকলৰ পৰা যেতিয়া ভেন্ট্ৰিকলে যায় কি হয়, অৰিকলে ব্লাড যেতিয়া কমপ্লিট হৈ যায়, ইয়াতে পূৰা কমপ্লিট ফুল হৈ যায়, সি কণ্ট্ৰাক্ট কৰে। কণ্ট্ৰাক্ট কৰাৰ লগে লগে কি হয়, ৰাইট অৰিকলৰ পৰা ৰাইট ভেন্ট্ৰিকললৈকে ব্লাড গুচি যায়। এটা ভাল্ভ আছে, মাজত ভাল্ভ হ'ল কি, ট্ৰাইকাস্পিড ভাল্ভ। হুৱেন দ্য ভেন্ট্ৰিকেল ইজ ফুল, যেতিয়া ভেন্ট্ৰিকেল ফুল হয়, সেই ট্ৰাইকাস্পিড ভাল্ভ কিন্তু আকৌ বন্ধ হৈ যায়। ঠিক আছে, ভাল্ভ নৰ্মেলি আমি চবেই গম পাওঁ, ভাল্ভ মানে কি, আপ ডাউন, অ'পেন হয় ক্লোজ হয়। ঠিক আছে, এজ ভেন্ট্ৰিকেল কণ্ট্ৰাক্টছ ব্লাড লিভছ দ্য হাৰ্ট থ্ৰু পালমনিক ভেলভ। এতিয়া এই ভাল্ভটো মানে পালমোনাৰী আৰ্টাৰী আমাৰ ৰাইট ভেন্ট্ৰিকলৰ পৰা পালমোনাৰী আৰ্টাৰীত যেতিয়া ব্লাড সোমায়, সেই পালমোনাৰী আৰ্টাৰী ব্লাডত ক'ত লৈ যায়, লাংছত লৈ যায়। সেই পালমোনাৰী আৰ্টাৰী আৰু ইয়াতে হ'ল তোমাৰ কি কয় ভেন্ট্ৰিকেল, ৰাইট ভেন্ট্ৰিকেল। ইয়াতে এটা ভাল্ভ আছে, এই ভাল্ভক কোৱা হয় পালমনিক ভাল্ভ। ঠিক আছে, লেফ্ট সাইড অফ দ্য হার্ট একই কথা, অলরেডি এত ভালকে ডিটেলসত চাই ল'বা। আমাৰ ইয়াত অক্সিজেনেটেড ব্লাড, লেফ্ট সাইডত কি হয় অক্সিজেনেটেড ব্লাড ফ্লো কৰে, ক'ত সোমায় লেফ্ট অৰিকলত সোমায়। লেফ্ট অৰিকলত পৰা কি হয় আকৌ বাইকাস্পিড অৰ মিট্ৰাল ভালভেদি এইটো ক'ত যায়
লেফট ভেন্ট্ৰিকেলত যায়, ভেন্ট্ৰিকেলৰ পৰা থ্ৰু আৱৰ্টা, আৱৰ্টা কি আছিল, এটা আৰ্টাৰী আছিল, লাৰ্জেষ্ট আৰ্টাৰী অফ হিউমেন বডি, সেই আৰ্টাৰীৰ মাধ্যমত ক'ত যায়, ব্লাড অৰ্গেনত গুচি যায়, হয় না নাই? এইকেইটাই দিয়া আছে, ভালকৈ চাই লোৱা। খালি ইয়াতে এটা ইম্পৰ্টেণ্ট ৱাৰ্ড হ'ল যদি এই আৱৰ্টা যে আছে, আৱৰ্টা আৰু ৰাইট ভেন্ট্ৰিকেলৰ মাজত যিটো তোমাৰ আছে, কি কয় এইটো ভাল্ভ আছে, এই ভাল্ভক কোৱা হয় আৱৰ্টিক ভাল্ভ। যেনেকৈ এইটো পালমনিক ভাল্ভ আছিল, পালমনাৰী আৰ্টাৰীত ৰাইট ভেন্ট্ৰিকেলৰ পৰা যেতিয়া পালমনাৰী আৰ্টাৰীত সোমাইছিল এইটো পালমনিক ভাল্ভ আছিল, সেইটো হ'ল আৱৰ্টিক ভাল্ভ যেতিয়া আৱৰ্টাত সোমায়। ক্লিয়াৰ? ব্লাড ভেছেলছ আমাৰ তিনি টাইপৰ আছে, আৰ্টাৰী, ভেইন অলৰেডি কোৱাই হৈছে, লাষ্ট থাকিল কেপিলাৰী। আৰ্টাৰী ভেইন অলৰেডি কোৱাই হৈছে, লাষ্ট থাকিল কেপিলাৰী। কেপিলাৰী মানে কি, আৰ্টাৰী আৰু ভেইন যে দুটা ব্লাড ভেছেলছ আছে সেই দুটাক মিল কৰাৰ কাৰণে, দুটাক কানেক্ট কৰাৰ কাৰণে যদি ইউজ হয় এইটো হয় কেপিলাৰী। ইট লিংকছ আৰ্টাৰী এণ্ড ভেইনছ, এক্সচেঞ্জ মেটেৰিয়েলছ বিটুইন ব্লাড এণ্ড আদাৰ বডি চেলছ। আৰু বহুত কেপিলাৰী যদি এটা ঠাইত যদি জমা থাকে, কালেকশ্যন অফ কেপিলাৰিজ, এইটো কোৱা হয় কেপিলাৰী বেড। কেপিলাৰী বেড ইজ এন ইম্পৰ্টেণ্ট টাৰ্ম, সেইটো কিন্তু এক্সামত আহে। বহুত কেপিলাৰিজ এক জেগাত যদি গ্যাদাৰ থাকে, এক জেগাত যদি একুমুলেট থাকে, এইটো কোৱা হয় কেপিলাৰী বেড। সেইটো অলৰেডি আমি ডিছকাছ কৰিছোঁ। যদি ফাৰ্ষ্ট ডায়েগ্ৰামত কিবা অসুবিধা আছে এই ডায়েগ্ৰামটো ভালকৈ বুজি ল'লে হ'ল, ছেইম বস্তু। ক্লিয়াৰ? এতিয়া কথা নোড, এই নোডৰ বিষয়ত কি, নোড মানে একো নাই, পেচমেকাৰ বুলি কোৱা হয়। মই আৰু এবাৰ বুজাই আছোঁ। আমাৰ হাৰ্ট যে কণ্ট্ৰাক্ট আৰু এক্সপাণ্ড কৰে, আমাৰ হাৰ্টে যে কণ্ট্ৰাক্ট আৰু এক্সপাণ্ড কৰে, এনেকৈ হাত দিলে কণ্ট্ৰাক্ট এক্সপাণ্ড, এনেকৈ কণ্ট্ৰাক্ট এক্সপাণ্ড কৰে নহয়, কণ্ট্ৰাকশ্যন হয়, এক্সপানশ্যন হয়। সেইটো কেনেকৈ হয়, নোডৰ কাৰণে। নোড হ'ল ইলেক্ট্ৰিক ইম্পালছ প্ৰভাইড কৰে। মানে কি হয়, এইটো হাৰ্ট হ'লতো, এই যে ৰাইট অৰিকেল যে আছে, ৰাইট অৰিকেল, সেই ৰাইট অৰিকেলৰ কি হয়, ইয়াতে এটা ভাল্ভ আছে, ইয়াতে এটা নোড আছে। নোডৰ কাম হ'ল ইলেক্ট্ৰিক ইম্পালছ ক্ৰিয়েট কৰা। ইলেক্ট্ৰিক ইম্পালছ ক্ৰিয়েট কৰাৰ লগে লগে হাৰ্টে কণ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰে। চ' ইয়াতে মেইন যিটো কুৱেশ্যন আহে যে এছ এ নোড, চাইনো এট্ৰিয়েল নোড, এই এছ এ নোডটো ক'ত থাকে, এইটো থাকে হয় ৰাইট অৰিকেলত থাকে। ফাৰ্ষ্ট অফ অল ৰাইট অৰিকেলত থাকে। ইট ইজ ৰেফাৰ্ড টু এজ পেচমেকাৰ অফ দ্য হাৰ্ট, এইটোক পেচমেকাৰ বুলি কোৱা হয়। এই এছ এ নোড যে আছে, এছ এ নোডক পেচমেকাৰ বুলি কোৱা হয়। আৰু ইট কৰ্ডিনেটছ হাৰ্ট কণ্ট্ৰাকশ্যন, আমাৰ হাৰ্ট যে কণ্ট্ৰাক্ট কৰে সেইটো মেইন ৰেছপনচিবিলিটি হ'ল এছ এ নোডৰ। এছ এ নোডে ইম্পালছটো যেতিয়া প্ৰভাইড কৰে, যেতিয়া ইলেক্ট্ৰিক ছিগনেলটো যেতিয়া পঠায়, তেতিয়া কিন্তু আমাৰ হাৰ্টে কণ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰে। ক্লিয়াৰ? আৰু এটা নোড হ'ল আৰ্ট্ৰিঅ' ভেন্ট্ৰিকুলাৰ নোড। এট্ৰিঅ' ভেন্ট্ৰিকুলাৰ নোড এভি, এইটো ক'ত থাকে, এইটো বেচিকেলি ইয়াতে থাকে, একদম বৰ্ডাৰত থাকে। ৰাইট অৰিকেলত থাকে বাট একদম বৰ্ডাৰত থাকে, এই বাউণ্ডেৰীত তাতে থাকে। ইট লাইটছ অন দ্য ৰাইট ছাইড অফ দ্য পাৰ্টিশ্যন ডেট ডিভাইডছ দ্য অৰিকলছ নিয়াৰ দ্য বটম অফ দ্য ৰাইট। মানে দুটা অৰিকলছ যে ডিভাইড কৰে, ৰাইট আৰু লেফ্ট, এইটো ৰাইট অৰিকেল, লেফ্ট অৰিকেল, এই একদম বাউণ্ডেৰীত থাকে, বাট এইটো ৰাইট অৰিকেলত থাকে, বাট একদম বাউণ্ডেৰীত, হয় না নাই? ৱেন দ্য ইম্পালছেছ আৰ জেনেৰেটেড বাই দ্য এছ এ নোড যেতিয়া ইলেক্ট্ৰিক ইম্পালছ পঠালে, এই ইলেক্ট্ৰিক ইম্পালছ যে পঠালে, এটা ইলেক্ট্ৰিক ছিগনেল পঠালে, সেইটো ৰিচিভ কৰে হ'ল এভি নোড। এভি নোড এইটো ৰিচিভ কৰাৰ পিছত আকৌ এইটো ট্ৰেন্সমিট কৰে। দে ৰিচ দ্য এভি নোড, দে আৰ ডিলেড বাই 1/10 অফ আ ছেকেণ্ড। এছ এ নোডৰ পৰা, ইয়াতে যে এছ এ নোড আছে, এছ এ নোডৰ পৰা ইলেক্ট্ৰিক ইম্পালছটো এভি নোডলৈকে যোৱাৰ কাৰণে 1/10 অফ আ ছেকেণ্ড লাগে। এটা ছেকেণ্ডত 10 ভাগৰ 1 ভাগ লাগে। ক্লিয়াৰ? দিছ ডিলেজ এলাউজ দ্য অৰিকলছ টু কণ্ট্ৰাক্ট, দেয়াৰ বাই এম্পটিং ব্লাড ইন টু দ্য ভেন্ট্ৰিকেল। আৰু এই কণ্ট্ৰাকশ্যনৰ কাৰণেই কিন্তু আমাৰ ব্লাড কিন্তু অৰিকেলৰ পৰা ভেন্ট্ৰিকেলত মুভ কৰে। যেতিয়া ব্লাড হয়, ইম্পালছ পঠায়, সি কণ্ট্ৰাকশ্যন কৰে। কণ্ট্ৰাকশ্যন কৰাৰ লগে লগে অৰিকেলত যিমানখিনি ব্লাড আছিল সি কমপ্লিটলি ভেন্ট্ৰিকেলত আহি যায়। ক্লিয়াৰ? হাৰ্ট ৰেট, আমাৰ হাৰ্ট কিমান বাৰ কণ্ট্ৰাকশ্যন কৰে এভাৰেজত 72, সেইকেইটা একদম বেছিক ইনফৰমেশ্যন অলপ ভালকৈ ইয়াতে চাই ল'বা তোমালোকে। ব্লাড প্ৰেছাৰৰ বিষয়ত দিয়া আছে। ইয়াতে কি হ'ল যে আমাৰ বিটছ পাৰ মিনিট, আমাৰ এটা মিনিটত আমাৰ হাৰ্ট কিমান বাৰ বিট কৰে, বিট মানে এনেকৈ কণ্ট্ৰাক্ট কৰে। চ' এইটো হ'ল এভাৰেজ হ'ল 72, নৰ্মেল 60 to 90, এভাৰেজ হ'ল 72। কমপ্লিট কাৰ্ডিয়েক চাৰ্কেল, এটা কাৰ্ডিয়েক চাৰ্কেল, যিটো কমপ্লিট কাৰ্ডিয়েক চাৰ্কেল হয়, চাৰ্কেল মানে এই যে ব্লাড সোমাই আছে, ব্লাড ওলাই আছে, আকৌ হৈ আছে, সেইটো কৰাৰ কাৰণে কিমান টাইম লাগে, 0.8 ছেকেণ্ডছ লাগে। আৰু আমাৰ নৰ্মেল ব্লাড প্ৰেছাৰ কিমান হয়, 120/80, 8G মানে হ'ল মাৰ্কাৰী হ'ল এটা মেটেল, সেইটো দি আমাৰ মেইনলি ব্লাড প্ৰেছাৰ মেজাৰ কৰা হয়। চ' 120/80 mm মাৰ্কাৰী। ক্লিয়াৰ? চিষ্টলিক আৰু ডায়েষ্টলিক, এই যে কণ্ট্ৰাকশ্যন হয়, এই যে হাৰ্ট যে কণ্ট্ৰাকশ্যন হয়, এইটো কোৱা হয় চিষ্টল। আৰু যে হাৰ্ট যেতিয়া আকৌ এক্সপাণ্ড হয়, যেতিয়া আকৌ এই এনেকৈ খোলে আৰু, এইটো কোৱা হয় ডায়েষ্টল।
সো যেতিয়া কন্ট্রাকশন হয় অবভিয়াসলি প্রেসার বাড়িব এই যেটা সিস্টোলিক প্রেসার এইটো কয় যেটা কন্ট্রাকশন কয় সিস্টোল এই প্রেসারক কয় সিস্টোলিক প্রেসার এইটো 120 mm লাগে 120 mm নর্মাল হিউম্যান বডি আৰু যেতিয়া ডায়াস্ট্রল যেতিয়া রিলিজ কৰে প্রেসার অটোমেটিক অলপ কমিব সেইটো 80 mm লাগে অফ মার্কারি ক্লিয়ার সো আৰু এটা ইনফরমেশন যে আমাৰ APSC ফাউন্ডেশন ব্যাচ অহা জুলাই 11 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আজি ৰাতি 8টাৰ পৰা এটা আমাৰ সেশন আছে আমাৰ গোটেইখিনি ফেকাল্টি টিম তাতে থাকিব তোমালোকে জয়েন কৰা এই ব্যাচ কিন্তু অলৰেডি লাইভ আছে আমাৰ আড্ডা 247 ষ্টৰত পুৰা লাইভ আছে বহুতে অলৰেডি এনৰোলমেণ্ট কৰিছে তাতে তোমালোকে এনৰোল কৰিব পাৰা ইউজ দ্য কোড Y544 Y544 কোড ইউজ কৰাৰ পিছত তোমালোকে তাতে এনৰোল কৰা তাতে ডিসকাউন্ট পাবা তোমালোকে ঠিক আছে বহুতখিনি ডিসকাউন্ট পাবা যদি কোডটো ইউজ কৰা তোমালোকে সেইটো তোমালোকে গমে পোৱা কিবা যদি পেক্স বা কিবা যদি স্পেশাল লাইভ ক্লাसेस ল'ব বিচাৰা ইউ ক্যান ভিজিট আৱাৰ আড্ডা 247 ষ্ট'ৰ তাতে গৈ পিনে তোমালোকে কিনিব পাৰা বাট ইউজ দ্য কোড Y544 টু গেট দ্য ডিসকাউন্ট পোৱাৰ কাৰণে কোডটো ইউজ কৰিলে তোমালোকে ডিসকাউন্ট পাবা সো থ্যাংকস ফৰ ৱাচিং ভিডিঅ'টো কেনেকা লাগিল মোক ডেফিনেটলি জনাবা সেইটো মোৰ আজি মোৰ সায়েন্সৰ মানে ফৰ টেম্পোৰাৰি এইটো মোৰ লাষ্ট ক্লাছ হ'ল সো কমেণ্টক মোক জনাবা কিবা যদি কনফিউজন থাকে মোক জনাবা মই ডেফিনেটলি ট্ৰাই কৰিম ভায়া কমেণ্ট অৰ বাই টেকিং এন এক্সট্ৰা ক্লাছ কিবা যদি অসুবিধা থাকে কিবা কনফিউজন থাকে মই ডেফিনেটলি এইটো ক্লিয়াৰ কৰিম যদি ভিডিঅ' যদি ভাল লাগি থাকে লাইক কৰিবা আৰু যিমান সম্ভৱ শ্বেয়াৰ কৰিবা থ্যাংক ইউ সো মাচ